সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আজিৰ ক্লাছৰ আকৌ আমি আগৰ নিচিনাকৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন যিকেইটা প্ৰশ্ন আগতে আহি গৈছে এসএসসি হোক বা ৰেলৱে দুইটা এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব ইয়াৰে ক্লাছটো ইয়াতে যিমান কেইটা কোৱেশ্চন আছে আশা কৰো সকলোৱে ট্ৰাই কৰিবা আৰু লগতে চেষ্টা কৰিবা যাতে মই নকৰোতে তোমালোকৰ এনসাৰটো আহে ভিডিওটো পজ কৰি লবা দেন ট্ৰাই কৰিবা আফটাৰ দ্যাট চাবা যদি বাই চান্স তোমালোকৰ এনসাৰ আহা নাই বা কোনোবা এটা মেথড তোমালোকে ফলো কৰিছা বহুত টাইম লাগিছে আৰু ইয়াতে মই কৰা মেথডটো বেছি ইজি লাগিছে বা বেছি শৰ্টত হৈছে তো তেতিয়াহলে সেই মেথডটো একেলগে শিকিবলৈ চেষ্টা কৰিবা ওকে স্টার্ট কৰিছো স্টার্ট কৰাৰ আগতে মই ক'ব বিচাৰো যদি কোনোবা এসএসসি জিডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা তো তোমালোকৰ কাৰণে একদম ভাল খবৰ তোমালোকৰ কাৰণে এসএসসি জিডিৰ এটা কমপ্লিট অসমীয়া মাধ্যমত বেচ এটা লঞ্চ কৰা হৈছে ইয়াতে তোমালোকৰ গোটেইবিলাক ক্লাছে অসমীয়াত হ'ব যেনেকৈ এইবাৰ এক্সামো আমাৰ এছামিছত হ'ব লাষ্ট ইয়াৰ এছামিছত হৈ গৈছে এছামিছত হলে আমাৰ কাৰণে এতিয়া কি হ'ব বেছি ইজি হ'ব এক্সামটো ক্লিয়াৰ কৰাৰ কাৰণে যদি কাৰোবাৰ ম্যাথছ হোক বা যিকোনো সাবজেক্ট এটা হওক দুৰ্বলতা যদি আছে সো চিন্তা কৰিব লগা নাই এটা কমপ্লিট গোটেইখিনি সিলেবাসে কভাৰ কৰা হ'ব তোমালোকে জয়েন কৰিব পাৰা নেক্সট স্টার্ট কৰিছো ডাইৰেক্টলি কোৱেশ্চনৰ ফালে কি আছে প্ৰথম কোৱেশ্চনটো চোৱা এইটো কোৱেশ্চন এটা ট্ৰাই কৰিব লাগে তোমালোকে একদম সোনকালে যিমান পাৰি ইমান সোনকালে এনসাৰটো উলিয়াব লাগে এটা যদি এই কোৱেশ্চনৰ ফালে চোৱা যায় ইয়াতে তোমালোকে অবিয়াসলি কিবা নহয় কিবা এটা মেথডটো লগাবা এটা আমাক কৈছে হোৱাট ইজ দা এইচসিএফ অফ আমাক এইচসিএফ উলিয়াব দিছে এই সংখ্যা কেইটা এতিয়া চোৱা আমি যদি এই গোটেইকেইটা সংখ্যা হৰণ কৰিবলৈ চেষ্টা কৰো বা হৰণ কৰি পেলাই এইচসিএফ উলিয়াব চেষ্টা কৰো তেতিয়াহলে অবিয়াসলি অকনমান টাইম লাগিব ঠিক আছে অকনমান টাইম লাগিব কিন্তু যদি আমি হৰণ নকৰি পেলাই আমি যদি বাস এইচসিএফ হয় কি সেই বস্তুৰ ফালে যদি গুৰুত্ব দিও বেসিক্স খিনিৰ ফালে যদি গুৰুত্ব দিও তেতিয়াহলে এনসাৰটো বেছি ইজিলি আৰু ক্যালকুলেশন নকৰাকৈ আহিব কেনেকৈ আহিব ভালদৰে মন কৰা এটা যদি ইয়াতে মন কৰা ইয়াতে তোমালোকে দেখিবা আমাক কৈছে 11 44 এটা সংখ্যা আৰু আমি সকলোৱে জানো এইচসিএফ বুলি কোৱাৰ লগে লগে এইচসিএফ কি হয় জেনাৰেলি এইচসিএফ যোনটো এনসাৰ ওলাব সেই এনসাৰটো কেতিয়াও এই সংখ্যাকেইটাৰ ভিতৰত যোনটো সকলোতকৈ সৰু সংখ্যাটোতকৈ ডাঙৰ হ'ব নোৱাৰে এইচসিএফ ৰ এটা গুণ আছিলে গুণটো হল এনেকুৱা যে এই সংখ্যাকেইটাৰ যদি মই এইচসিএফ উলিয়াব বিচাৰো ইয়াৰে সকলোতকৈ সৰু সংখ্যা কোনটো 11 আৰু 11 তকৈ ডাঙৰ এইচসিএফ ওলাব নোৱাৰে এইচসিএফ টো কি হ'ব আইদাৰ 11 হ'ব নহলে 11 ৰ ফেক্টৰস হ'ব ঠিক আছে 11 ৰ ফেক্টৰস মানে কি 11 ক আমি দুটা সংখ্যা ভাঙিব পাৰিম কেনেকৈ ভাঙিম 11 ক আমি ভাঙিব পাৰিম 1 * 11 হয় নে নাই ক্লিয়াৰ সকলোৰে আমি 11 ক যদি ভাঙিব ট্ৰাই কৰো 1 পূৰণ 11 বুলি ভাঙিব পাৰিম তাতকৈ বেলেগ নোৱাৰো এটা আমি অপচনত চেক কৰিব লাগে অপচনত 1 আছে নে 11 আছে তো এটা তোমালোকে চেক কৰি দেখিছা অকল 11 আছে তো কাৰেক্ট আনসাৰ ডাইৰেক্টলি তোমালোকে ক'ব পাৰিবা 11 যদি ইয়াতে যদি 1 ও থাকিলহেতেন অপচন এ সাপোজ 1 আছে অপচন বি 11 আছে সেই ক্ষেত্ৰত তোমালোকে কি কৰিব লাগে এই 11 টোৰে গোটেইকেইটা সংখ্যাকে হৰণ যাবনে নাই চেক কৰিব লাগে ঠিক আছে 11 ৰে গোটেইকেইটা সংখ্যাকে হৰণ যাবনে নাই চেক কৰিব লাগে যদি হৰণ গৈছে তেতিয়াহলে আমি কম সেই সংখ্যাটোৱে আমাৰ এইচসিএফ আৰু যদি 11 ৰে গোটেইকেইটা সংখ্যা হৰণ যোৱা নাই তেতিয়াহলে আমি কম ইয়াৰে এইচসিএফ কি হ'ব এইচসিএফ হৈ যাব 1 ক্লিয়াৰ নে সকলোৰে ক্লিয়াৰ তো এইবিলাক টেকনিক আমি জানিব লাগিব সো দ্যাট আমাৰ এনসাৰটো বেছি সোনকালে ওলাই নেক্সট কোৱেশ্চনৰ ফালে আহিছে এইটো কোৱেশ্চন চোৱা এতিয়া এৰে কি কৈছে আকৌ ট্ৰাই কৰা তোমালোকৰ ফালৰ পৰা প্ৰথম চেষ্টাটো শিকিব লাগিব তাৰ পাছতহে মই কৰাই দিম এৰে কৈছে ফাইন্ড দা সাম অফ দা গ্ৰেটেষ্ট এণ্ড স্মলেষ্ট নাম্বাৰ হুইচ may replace k in the number of ইমান so that the number is divisible by 8 আমাক কৈছে এটা নাম্বাৰ এটা দি দিছে হয়নে এৰে কিবা এটা নাম্বাৰ দি দিছে আমাক কৈছে এই নাম্বাৰটো 8 ৰে হৰণ যাব ঠিক আছে এই নাম্বাৰটো 8 ৰে হৰণ যাব বুলি কৈ দিছে গলে যদি হৰণ যায় তেতিয়াহলে এই k যোনটো ভ্যালু আছে k শব্দ যোনটো টাৰ্ম আছে ভেৰিয়েবল k এৰ ভ্যালুটো সকলোতকৈ হাইয়েষ্ট ভ্যালু লাৰ্জেষ্ট গ্ৰেটেষ্ট আৰু স্মলেষ্ট এই সংখ্যা দুটাৰ k এৰ পসিবল ভ্যালু কি হ'ব সেইটো আমি উলিয়াব পাৰিম আমি ইয়াতে k এর জায়গাত কি মান ৰাখিব পাৰিম আমি ইয়াতে বহুত কেইটা সংখ্যা ৰাখিব পাৰিম যেনে 0 1 2 3 4 5 6 7 8 9 তো এই অংক কেইটাৰ ভিতৰত কোনোবা দুটা অংক বহিব বা তিনিটা অংক বহিব পাৰে কিমানটা বহে সেইটোৰ কথা নহয় কথাটো হৈছে k এর জায়গাত আমি বহাব পৰা যিকেইটা অংক বহাব পাৰিম সেই অংক কেইটাৰ ভিতৰত ডাঙৰ অংকটো আৰু সৰু অংকটোৰ যোগফল উলিয়াব দিছে প্ৰথমতে আমি কি কৰিম আমি চাব লাগিব 8 ৰ হৰণৰ নিয়ম কি আছিল তো 8 ৰ হৰণৰ নিয়ম কি আছিল 8 ৰ হৰণৰ নিয়ম আছিল যদি শেষৰ অংক তিনিটাক যদি 8 ৰে হৰণ গৈছে তেতিয়াহলে সেই সংখ্যাটো 8 ৰে হৰণ যাব তো আমি প্ৰথমৰ পৰা হৰণ কৰি চাবৰ প্ৰয়োজন নাই আমি জাস্ট k36 লিখিম এটা তোমালোকে মোক কোৱা আমি k এৰ জায়গাত কি ভ্যালু ৰাখিব পাৰিম k এৰ ভ্যালু হ'ব পাৰে 0 1 2 এনেকৈ গৈ পেলাই কিমানলৈকে হ'ব 9 লৈকে হ'ব পাৰিব 10 তো হ'ব নোৱাৰে কিয় নোৱাৰে 10 কাৰণ k এৰ জায়গাত মাত্ৰ এটা অংক ৰাখিব পাৰিম দুটা অংক নোৱাৰিম 10 মানে কি 10 মানে হৈছে 1 আৰু 0 দুটা অংক তো ইয়াতে 10 আহিব নোৱাৰে ইয়াতে অকল কি আহিব আইদাৰ 0 1 এনেকৈ 9 লৈকে
প্ৰথমতে আমি k ৰ ভ্যালুটো ইয়াতে 0 ৰাখি চাও যদি k ৰ ভ্যালুটো 0 হয় তেতিয়াহলে এইটো আমি সংখ্যাটো কি বুলি কম 036 কম নে নাই আৰু 036 ক 8 ৰে হৰণ যাব নে নাই কোৱাচোন 8 ৰে কাটিলে 0 বাৰ গল দেন 8 4 গুণ 32 গৈছে জানো নাই যোৱা অৰ্থাৎ ইয়াতে 0 পসিবল নহয় আমি গম পালো যে 0 হ'ব নোৱাৰে এটা 0 নহলে কি হ'ব 1 বহাই চোৱা 1 বহালে তোমালোকে দেখিবা 8 1 গুণ 8 কিমান ৰৈ গল 5 ৰৈ গল 8 7 গুণ 56 মানে গৈছে কাট খাই হৰণ গৈছে নে নাই ফেৰে গৈছে অৰ্থাৎ আমি গম পাম যে ইয়াতে এটা সংখ্যা যেটো হ'ব পাৰে এটা আমাক কি কৈছিলে যে ফাইন্ড দা সাম অফ দা গ্ৰেটেষ্ট এন্ড দা স্মলেষ্ট নাম্বাৰ মানে k ৰ ভ্যালু সকলোতকৈ ডাঙৰটো আৰু সৰুটোৰ যোগফল এটা আমি গম পাই গলো সৰুটো কি হ'ব পাৰে সৰুটো হ'ব পাৰে 1 এটা আমি চাব লাগে ডাঙৰটো কি হ'ব আৰু ডাঙৰটো চেক কৰাৰ কাৰণে তোমালোকে ইয়াতে আৰু 2 নবহাবা নেক্সট টাইম তোমালোকে এই k ৰ জায়গাটো ইয়াতে 36 আছে ন k ৰ জায়গাটো তোমালোকে 2 বহাই চেক নকৰিবা কিয় 2 বহাই চেক কৰে কোনো প্ৰয়োজন নাই প্ৰথমতে তোমালোকে চেক কৰিবা 9 কাৰণ ডাঙৰ লাগে ন ডাঙৰৰ পৰা চেক কৰি আহিবা ডাঙৰৰ লৈকে এনেকৈ চেক কৰি আহিবা তেতিয়া ইজিলি তোমালোকৰ সলভ হ'ব তো যদি ইয়াতে মই ডাঙৰ অংকটো বহাই দিও যেনেকৈ 9 এটা বহাই দিলো 9 বহাই দিলে কি হ'ব চোৱাচোন 8 1 গুণ 8 1 এটা ৰৈ গল 13 হ'ল আকৌ 8 1 গুণ 8 5 এটা ৰৈ গল 56 অৰ্থাৎ 8 7 গুণ 56 গৈছে নে নাই অৰ্থাৎ 8 ৰে আমি যদি k ৰ জায়গা 9 বহাই দিও তেতিয়া সংখ্যাটো হৰণ গৈছে অৰ্থাৎ k ৰ পসিবল সকলোতকৈ সৰু ভ্যালুটো হৈছে 1 ডাঙৰ ভ্যালুটো হৈছে 9 এটা যদি কিবা কাৰণত 9 বহালে হৰণ নগল হেতেন তেতিয়া হলে আমি কি কৰিলো হয় আমি 8 বহাই পেলাই চেক কৰিলো হেতেন 8 3 and 6 এইটোক আমি হৰণ কৰি পেলাই কি কৰিলো হয় সলভ কৰিবলৈ চেষ্টা কৰিলো হেতেন তো এতিয়া আমি যেনেকৈ ডাইৰেক্টলি গম পাই গলো সো আমাৰ কারেক্ট আনসারটো কি হ'ব আমাক কৈছে ফাইন্ড দা সাম অৰ্থাৎ গ্ৰেটেষ্ট নাম্বাৰ 9 আৰু স্মলেষ্ট নাম্বাৰ 1 ৰ যোগফল কিমান 9 + 1 কারেক্ট আনসার ইয়াতে আহি যাব 10 বুজি পালা নে নাই কোৱাচোন বুজি পালা ধুনীয়াকৈ বুজি পালা তো এইখিনি কথা এতিয়া যদি তোমালোকে বুজি পাই পেলাই কৰিছা তেতিয়ালে ম্যাক্সিমাম 10 সেকেন্ড লাগিছে সেইখিনি সময় তো এক্সামত আমাক বেছি টাইম নালাগে যিকোনো এটা কোৱেশ্চন সলভ কৰাৰ কাৰণে আমাৰ কাৰণে 15 সেকেন্ড 10 সেকেন্ড ম্যাক্সিমাম 20 সেকেন্ডৰ কোৱেশ্চন পাবা তাতকৈ বেছি টাইম তোমালোকে ইউজ কৰিব নোৱাৰা এটা কোৱেশ্চন আদাৰৱাইজ এক্সামত কোৱেশ্চন এটেম্পটে নহব গোটেইখিনি এতিয়া এইটো কোৱেশ্চনৰ ফালে যদি মন কৰা এটা আমাক কৈছে the present ages of a and b are in the ratio of এইটো এজ ৰিলেটেড কোৱেশ্চন হয় ইয়াতে আমাক কৈছে বৰ্তমান বয়স কাৰ কথা কৈছে a আৰু b ৰ বৰ্তমান বয়সৰ অনুপাত দিয়া আছে বৰ্তমান বয়সৰ অনুপাত কিমান 9:10 বৰ্তমান বয়সৰ অনুপাত 9:10 the ratio of their ages 8 years 8 years from now সিহঁতৰ বয়সৰ অনুপাত বৰ্তমানৰ পৰা 8 বছৰ পাছত ঠিক আছে 8 বছৰ পাছত কি হ'ব কিমান হ'ব 11:12 8 বছৰ পিছত 11:12 আমাক কৈছে what will be the sum of their ages সিহঁতৰ বয়সৰ যোগফল উলিওৱা after 3 years 3 বছৰৰ পাছত সিহঁতৰ বয়সৰ যোগফল উলিওৱা তো ইয়াতে আমাক প্ৰেজেন্ট এজ টো দিয়া আছে বৰ্তমানৰ বয়স দিয়া আছে আমাক লগতে 8 বছৰ পিছৰ বয়সটো দিয়া আছে ঠিক আছে আমাক কৈছে 3 বছৰ পাছত সিহঁতৰ বয়সৰ যোগফল উলিওৱা একদম সিম্পল কোৱেশ্চন হয় জাস্ট তোমালোকে যদি ক্ৰস মাল্টিপ্লিকেশন মেথড পঢ়িছা তেতিয়া হলে এইটো কোৱেশ্চন বেছিয়ে সিম্পল হয় আমি ক্ৰস মাল্টিপ্লিকেশনত কি কও যেতিয়া দুটা অনুপাতৰ মাজত কিবা যোগ বা কিবা বিয়োগ হৈ থাকে তেতিয়া হলে সেই মেথডটো ব্যৱহাৰ কৰিব পাৰি তো ক্ৰস মাল্টিপ্লিকেশন মেথডটো কেনেকৈ কাম কৰে সো প্ৰথমতে ইয়াতে দিছে 9:10 তাৰ পিছত কি কৈছে সিহঁতৰ বয়স 8 বছৰ পিছত মানে 8 বছৰ পিছত মানে কি হ'ব ইয়াতে এটা +8 ঠিক আছে দুয়োৰে বয়স ন এইটো হৈছে a ৰ বয়স এইটো হৈছে b ৰ বয়স আৰু এইটোৰো হৈ যাব +8 8 বছৰ পিছত মানে এইটোৱে বুজায় ন 8 বছৰ পিছত সিহঁতৰ বয়সৰ কি হ'ব এইটো হৈ গল সিহঁতৰ 8 বছৰ পিছত +8 এইটো অনুপাতৰ লগত 8 যোগ হ'ব এইটো অনুপাতৰ লগত 8 যোগ হ'ব আৰু যোগ হলে আমি কি পাম বুলি কৈছে 11:12 11:12 এতিয়া এইখিনিৰ পৰাই আমি বৰ্তমান বয়সটো উলাব ন কাৰণ এইটো হৈছে প্ৰেজেন্ট এজ ঠিক আছে এইটো হৈছে প্ৰেজেন্ট এজ ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম বৰ্তমান বয়স আৰু এইটো কি এইটো হৈছে 8 বছৰ পিছৰ বয়স ক্ৰস মাল্টিপ্লিকেশন মেথডটো কি কয় ক্রস কৰি পেলাই পূৰণ অৰ্থাৎ 11 ৰ লগত 10ক পূৰণ 11 ৰ লগত 10 পূৰণ কৰিলে কি হ'ব 11 10 গুণ 110 ঠিক আছে নেক্সট আমি 12 ৰ লগত কি পূৰণ কৰিম 9 পূৰণ কৰিম 12 9 গুণ কিমান 108 অৰ্থাৎ 110 ৰ পৰা যেতিয়া 108 টো বিয়োগ কৰি দিম আমি বিয়োগ কৰিব লাগে ন বিয়োগ কৰি পেলাই কি লিখিম আকৌ ক্রস মাল্টিপ্লাই এইবাৰ 12 ৰ লগত 8 পূৰণ আৰু 11 ৰ লগত 8 পূৰণ আৰু কৰি পেলাই ইহঁতৰ কি ল'ব লাগে পাৰ্থক্য আৰু যদি ইয়াতে পাৰ্থক্য চাও ইয়াতে কিমান ওলাব ইয়াতে পাৰ্থক্য ওলাব only 8 ঠিক আছে only 8 ডিফাৰেন্স ওলাব তোমালোকে ক্যালকুলেট কৰি চাব পাৰা যে 12 8 গুণ কিমান আহিব 12 8 গুণ আহি গল আমাৰ 96 দেন 11 8 গুণ কিমান আহিব 88 96 আৰু 88 ৰ মাজত ডিফাৰেন্স কিমান only 8 হয় নে নাই
এতিয়া নেক্সট আমি কি কম r ইকুৱেল আমাৰ কাৰেক্ট এনসাৰটো কিমান আহি গ'ল ইয়াতে আছে আমাৰ কিমান টুৱাইছ r হয় নে নাই 10 ৰ পৰা 8 গলে 2 থাকিব ইয়াতে আহিছিল 8 r ইকুৱেল কিমান আহি গ'ল r ইকুৱেল আহি গ'ল 4 অৰ্থাৎ এই যোনটো r ৰ ভ্যালু আহিছে এইটোক আমি কি বুলি কম এই ৰেশিও 1 ৰেশিও মানে এটা অনুপাতৰ মূল্য হৈছে 4 যদি এটা অনুপাতৰ মূল্য 4 হয় 9 অনুপাত মানে কিমান হ'ব 9 ৰেশিও মানে হৈ যাব 36 ঠিক আছে 9 ৰেশিও মানে আমাৰ ইয়াতে আহি গ'ল 36 আৰু ঠিক তেনেদৰে 10 ৰেশিও মানে কিমান আহিব 10 ৰেশিও মানে আমাৰ আহি যাব 40 এই দুটা হৈ গ'ল আমাৰ a আৰু b ৰ বয়স তো আমি ক'ব পাৰিম যে a ৰ বয়স হৈছে 36 b ৰ বয়স হৈছে 40 আমাক কোৱেশ্চনত কি কৈছে আমাক সুধিছে আফটাৰ 3 ইয়াৰ্স 3 বছৰ পাছত সিহঁতৰ বয়সৰ যোগফল কিমান তো বয়সৰ যোগফল 3 বছৰ পিছত অৰ্থাৎ 3 বছৰ পিছত এই a নামৰ মানুহজনৰ বয়স নাবাঢ়িব জানো 3 বছৰ পিছত বয়সটোতো এনেকুৱা নহয় যে ৰৈ থাকিব 3 বছৰ পিছত বাঢ়িব তো বৰ্তমান যদি 36 3 বছৰ পিছত কিমান হ'ব 39 ঠিক তেনেদৰে বৰ্তমান যদি 40 3 বছৰ পিছত কিমান হ'ব বৰ্তমান যদি বি নামৰ মানুহজনৰ বয়স 40 হয় 3 বছৰ পিছত কিমান হ'ব 43 অৰ্থাৎ কাৰেক্ট এনসাৰটো হ'ব এই দুটা যদি আমি যোগ কৰি দিও 82 ঠিক আছে 82 আমাৰ কাৰেক্ট এনসাৰ আহি গ'ল সিহঁতৰ বয়সৰ যোগফল কিমান 82 এটা ভাবি আছা সকলোৱে যে এইটো হয় কি এইটো কয় ক্ৰছ মাল্টিপ্লিকেশন মেথড ইয়াতে আমি কি কৰো বস্তুবিলাক অনুপাত কেইটা প্ৰথমতে লিখি লও দেন আমি ক্ৰছ কৰি পেলাই আমি পূৰণ কৰো আৰু পূৰণ কৰি কি লও ইয়াতে পাৰ্থক্যটো লও ঠিক আছে প্ৰথমতে এইকেইটা পূৰণ কৰিম তাৰ পিছত ইয়াতে মাজত যিকেইটা যোগচিন আছে সেইকেইটা পূৰণ কৰিম এটা যদি তোমালোকে এইটো মেথডত বেছি টান পাইছা তেতিয়াহলে তোমালোকে বেসিক মেথডতো সলভ কৰিব পাৰা এটা বেসিক মেথডটোৱে কি কয় ইয়াতে কেৱল এটা কথা মনত ৰাখিবা তোমালোকে আমি যোনটো ক্লাস 9 10 ত শিকিছিলো সেই মেথডটোৰ ফালে নাযাবা কাৰণ সেই মেথডটোৰ ফালে গুছি গলা মানে এক্সামত তোমালোকৰ প্ৰয়োজনতকৈ বহুত বেছি সময় লাগি যাব আৰু যিটো সময় তোমালোকে এক্সামত যদি ইউজ কৰা ন তেতিয়াহলে হল আৰু বহুত টাইম এনে গুছি যাব আৰু এক্সামত টাইমটো ওয়েস্ট কৰিবৰ কাৰণে নহয় ন যিমান পাৰি ইউটিলাইজ কৰিব লাগে ঠিক আছে তো ইয়াতে যদি আমি বেসিক মেথডটো চাও তাত আমাক কি কয় আমি সদায় অনুপাতক অৰিজিন বুলি নকও তো অনুপাতৰ পৰা আমি অৰিজিনটো ফাৰ্স্ট উলাব লাগিব চোৱা a এর বয়স আছে 9x b এর বয়স 10x ইয়াৰে লগত কি কৈছে 8 বছৰ পিছত মানে +8 সমান কি হ'ব 8 বছৰ পিছত সিহঁতৰ বয়সৰ অনুপাত 11:12 মানে 11/12 বুজি পালা এতিয়া এইখিনিৰ পৰা তোমালোকে x ৰ ভ্যালুটো উলাই দিয়া কাম খতম x ৰ ভ্যালু তোমালোকৰ কিমান আহিব মই যে ইয়াতে উলাইছিলো 4 তো হেইটো আহিব ক'বলৈ গলে এইখিনিৰ পৰা সলভ কৰিব পাৰিবা এইটো সলভ কৰিলেও তোমালোকে x = 4 পাবা এতিয়া যি সকলে আগৰ মেথডটো বুজি পোৱা নাছিলা তোমালোকে এটা কাম কৰা এইটো এবাৰ সলভ কৰি চোৱাচোন কিমান টাইম লাগে গম পাবা এইটো তো বহুত টাইম লাগি যাব কিন্তু সেইটো মেথডত কি হৈছিল ডাইৰেক্টলি আনসাৰ আহিছিল হয় না ডাইৰেক্টলি আনসাৰ আহিছিল সো সেইটো এডভান্টেজ ইয়াৰ আগৰ যেটো মেথড আছিল তাৰ এডভান্টেজ কি মুখে মুখে আনসাৰটো উলাই মই যদি আকৌ এবাৰ সাইডত লিখি থৈ দিও ক্ৰস মাল্টিপ্লিকেশন মেথডটো তাত আছিল এনেকুৱা 9:10 ইয়াতে মই এনেকৈ এৰো মাৰ্ক দিছিলো ইয়াতে +8 ইয়াতে +8 তলত লিখিছিলো 11:12 এটা এইটো ক্ৰস মাল্টিপ্লাই হলে 12 9 গুণ 108 আৰু 11 10 গুণ 110 তো অৰ্থাৎ ইয়াৰে ডিফাৰেন্স আহি গল 2 ৰেশিও 2 ৰেশিও ইকুৱেল কিমান আহিব 8 আহি গল তো r ইকুৱেল ডাইৰেক্টলি 4 তো ক'বলৈ গলে এইটো ডাইৰেক্টলি আনসাৰ আহিছে ঠিক আছে কিন্তু ইয়াতে যদি এইটো মেথডত চোৱা ইয়াতে অকমান টাইমটো লাগিব কাৰণ ক্যালকুলেশন সলভ কৰিব আছে ভালোখিনি কাম আছে হয়নে ওকে তো স্টার্ট কৰিছো নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতিয়া ট্ৰাই কৰা ওকে এইটো কোৱেশ্চন কি হ'ব ইয়াতে কি কৈছে ইয়াতে কৈছে নলিনী's younger brother এইটো কি এজ ৰিলেটেড প্ৰবলেম হয় তো তোমালোকৰ কাৰণে বহুত বেছি বেনিফিশিয়াল হ'ব এইটো ক্ৰস মাল্টিপ্লিকেশন টো যদি ইয়াতে ইউজ কৰিব পাৰা ইয়াতে কৈছে নলিনী's younger brother is 12 years old নলিনীৰ যোনটো younger brother আছে নলিনীতকৈ কি হ'ব younger মানে কি সৰু ন সৰু ভাইটিটো 12 বছৰ বয়স নলিনীৰ যোনটো younger brother আছে সৰু ভাইটিৰ বয়স হৈছে 12 বছৰ আচ্ছা আমাক কি কৈছে if the ratio of the age of Nalini to that of the her brother নলিনী আৰু তাৰ ভাইটিৰ আমাক বয়সৰ অনুপাতটো দিয়া আছে আমাক প্ৰথমতে কৈছে নলিনীৰ ভাইয়েকৰ বয়স 12 বছৰ নলিনীৰ ভাইয়েক আৰু নলিনীৰ বয়সৰ অনুপাত দিয়া আছে তো এইটোৰ বেছি সিম্পল হৈ গল ইয়াতে আমাক নলিনী চোৱা এইটো মই n লিখি দিলো নলিনী আৰু এইটো ব্ৰাদাৰ লিখি দিলো ইহঁতৰ অনুপাত কিমান দিছে 7:6 তাৰ ভিতৰত ভাইয়েকৰ বয়স কিমান ভাইয়েকৰ বয়স হৈছে 12 বছৰ নহয় জানো তো ভাইয়েকৰ বয়স যদি 12 বছৰ এই 6 ৰেশিও যোনটো আছে 6 ৰেশিওটো 12 বছৰৰ সমান নহয় জানো হয় তো 6 ৰেশিও ইকুৱেল যদি 12 বছৰ হয় r ইকুৱেল কি হ'ব 2 আহি গল আৰু r ৰ ভ্যালুটো 2 আহি গল মানে নলিনীৰ বয়স কিমান হৈ যাব নলিনীৰ বয়স হৈ যাব 7 2 গুণ 14 বছৰ কিন্তু এইটোৱে আমাৰ এনসাৰ জানো কোৱেশ্চনটো এবাৰ চাই লোৱা কি সুধিছে দেন হোৱাট উইল বি ৰেশিও in their ages 6 years hence মানে 6 বছৰৰ পাছত সিহঁতৰ বয়সৰ অনুপাত কিমান আমাক ইয়াতে এনসাৰ উলিয়াব দিয়া নাই যে নলিনীৰ বয়স কিমান আমাক কৈছে 6 বছৰৰ পাছত সিহঁতৰ বয়সৰ অনুপাত এটা 6 বছৰ পিছত নলিনীৰ বয়স কিমান হ'ব নলিনীৰ বৰ্তমান বয়স 14
বছৰ 6 বছৰৰ পিছত কি হ'ব 20 বছৰ 14 যোগ 6 কৰিলে কি হ'ব 14 + 6 20 বছৰ ঠিক তেনেদৰে ভায়েকৰ বৰ্তমান বয়স 12 বছৰ 6 বছৰ পিছত কিমান হ'ব 18 বছৰ হয় নে নাই 12 বছৰ + 6 তো আমি এতিয়া কি কৰিব লাগে আমি জাস্ট সিম্পলি ইয়াতে 20 আৰু 18 ৰ ৰেশিও ওলাব লাগে কিয় আমি 20 বছৰ নলিনি 18 বছৰ ভায়েকৰ এইখিনি যদি আমি ৰেশিও ওলাই দিও কিমান আহিব এইটো কাটি দিয়া তোমালোকে 2 ৰে কাটিব পাৰিবা 10 বাৰ এইটো কাটিব পাৰিবা 2 ৰে 9 বাৰ কাম খতম 10:9 will be our correct answer. আগলৈ বুজি পালা ডাইৰেক্ট সিম্পল কোৱেশ্চন আছিলে এইটো কোৱেশ্চন আছিলে ম্যাক্সিমাম 10 সেকেন্ডৰ কোৱেশ্চন নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এতিয়া এইটো কোৱেশ্চন অকনমান চেষ্টা কৰা আকৌ যিমানখিনি মেথড শিকিলো আমি দুটা মেথড শিকিলো ক'বলৈ গলে তো দুইটা মেথডতে এইটো কোৱেশ্চন সলভ কৰিবলৈ চেষ্টা কৰা obviously আনসাৰ আহিব এইটো কোৱেশ্চনত কি কৈছে আমাক ইয়াতে কৈছে the average age of the family of 5 members is 24 পাঁচজন মানুহ আছে ঠিক আছে এটা ফ্যামিলি এটাৰ কথা কৈছে এটা পৰিয়ালৰ পাঁচজন মানুহ আছে পাঁচজন মানুহৰ গড় বয়স দিয়া আছে পাঁচজন মানুহৰ গড় বয়স আমাক কিমান দি দিছে 24 ইয়াৰ্স আৰু আমি ইয়াৰ পৰা ইচ্ছা কৰিলে 24 ইয়াৰ্স কৈছে ওকে পাঁচজন মানুহৰ পৰিয়াল এটাৰ গড় বয়স কৈছে 24 দেন আমাক কৈছে if the present age of the youngest member যদি একদম কম বয়সৰ যোনটো একদম সৰু ল'ৰা আছে পৰিয়ালটোৰ সৰু ল'ৰাটোৰ বয়সটো আমাক কৈ দিছে 8 বছৰ সৰু ল'ৰাটোৰ বয়স কিমান 8 বছৰ আমাক কোৱেশ্চন কৈছে then what was the average age of the family at the time of birth of the youngest member আমাক কৈছে যে এটা পৰিয়ালৰ মই কোৱেশ্চনটো ভালদৰে বুজাই দিছো এটা এইটো কোৱেশ্চন তোমালোকে যদি পেন পেপাৰ লৈ পেলাই বেছি ইউজ কৰিব ট্ৰাই কৰা ন যিমানে ক্যালকুলেশন কৰিব যাবা সিমানে টাইম লাগিব যিমানে কনসেপচুয়ালি ভাবি চাবা ন সিমানে ইজিলি আনসাৰ আহিব এটো মুখে মুখে ভাবি পেলাই আনসাৰ দিয়াটো বেছি ইম্পৰ্টেন্ট হৈ পৰে কিয় কৈ আছো মই এতিয়া ইয়াতে আমাক কৈছে এটা ফ্যামিলিৰ পাঁচজন মানুহ আছে পাঁচজন মানুহৰ আমাক গড় বয়স দিয়া আছে ঠিক আছে গড় বয়স কিমান 24 বছৰ আমাক কৈছে সকলোতকৈ সৰু যোনজন ল'ৰা আছে ঘৰৰ সৰু ল'ৰা বা ছোৱালী সৰু ল'ৰাজনৰ বয়স হৈছে 8 বছৰ আমাক কৈছে এই সৰু ল'ৰাজনৰ জন্মৰ টাইমত সৰু ল'ৰাজনৰ যেতিয়া জন্ম হৈছিলে সেই জন্মৰ টাইমত পৰিয়ালটোৰ গড় বয়স কিমান আছিলে এটা সৰু ল'ৰাটো জন্ম হোৱাৰ লগে লগে ঠিক আছে জন্ম হোৱাৰ লগে লগে ক'বলৈ গ'লে আজিৰ পৰা 8 বছৰ আগত আৰু তেতিয়া সৰু ল'ৰাটো জাস্ট জন্ম হৈছে ফ্যামিলিত তোমাৰ কাউন্ট কৰিব ঠিক আছে ইয়াতে দুটা কনসেপ্ট আহি যায় মেবি এটো কোৱেশ্চনৰ কাৰণে তোমালোকক মই অকমান ক্লিয়াৰিটি দি দিও ইয়াতে অকনমান কনফিউজন থাকিব পাৰে কোৱেশ্চনটো তো তোমালোকে অপচনো চাব লাগিব পাৰে কি কনফিউজন এটা সৰু ল'ৰা এটা জন্ম এভাৰেজ বুলি ক'লে কি বুজা এভাৰেজ মানে হৈছে সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা সকলোৱে জানো ন এইটো এভাৰেজ বুলি ক'লে এভাৰেজৰ এনসাৰ উলিয়াৰ কাৰণে আমি কি কৰো আমি এভাৰেজ ইকুৱেল লিখো সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা ঠিক আছে প্ৰথমতে সংখ্যা কেইটা যোগ কৰো দেন যিমানজন মানুহ আছে সেইটোৰে বিয়োগ এনে ইয়াতে কৈছে পাঁচজন মানুহ আছে এটা পৰিয়ালত যেতিয়া এই সৰু ল'ৰাজন জাস্ট জন্ম হৈছিলে জন্ম হোৱাৰ দিনা আমাক কৈছে ইয়াতে at the time of birth of the youngest member যেটা জন্মৰ সময়ত বুলি ক'লে আমি এনেকৈ হৈ গ'ল যে ল'ৰাজনৰ জন্ম হোৱা নাই জন্ম হ'বহে ঠিক আছে জন্ম হোৱা নাই আজি ধৰিলা গধূলি হ'ব আজি এতিয়ালৈকে জন্ম হোৱা নাই তো ক'বলৈ গ'লে সেই টাইমটোৰ পৰিয়ালটোৰ মাত্ৰ 4জন মানুহ আছিলে ক্লিয়াৰ যেতিয়া ল'ৰাজন জন্ম হোৱা নাছিলে পৰিয়ালটোৰ কিমানজন মানুহ হ'ব 4জন অৰ্থাৎ এনৰ ভ্যালুটো থাকিব 4 কিন্তু যদি আমি ধৰি লও যে ল'ৰাজন জাস্ট জন্ম পালে 1 ঘন্টা আগত জন্ম পাইছে তেওঁৰ বয়স একো হোৱা নাই একদিনো হোৱা নাই 1 বছৰৰ কথাই নাহে তো 1 ঘন্টা আগত জন্ম পাইছে সেই ক্ষেত্ৰত পৰিয়ালৰ মানুহ কিমানজন হৈ গ'ল জন্ম হোৱাৰ লগে লগে 5জন হৈ গ'ল যিহেতুকে আমাক কোৱেশ্চনত কোৱা নাই যে আমি ক্যালকুলেট কৰিব লাগে ল'ৰাজন জন্ম হোৱাৰ আগত নে পিছত আমাক কোৱা নাই যে ল'ৰাজন জন্ম হৈছে নে নাই কাৰণ চোৱা দেই এটা বুজিব লগা পইণ্ট এটা আছে ইয়াতে যদি আমাক এনেকুৱা সিচুৱেশন এটা দিয়ে য'ত আমাক কি কৈছে আমাক কৈছে যে ল'ৰাজন জন্ম হৈছে তাৰ পাছত বয়স উলিওৱা ভাৰেজেস তেতিয়াৰ কথাটো বেলেগ আমাক যদি কয় ল'ৰাজনক accept the নিউ বৰ্ন বেবি আমাক যদি এনেকৈ কয় accept the নিউ বৰ্ন বেবি মানে নিউ বৰ্ন বেবিটোক বাদ দি পেলাই বাকি কেইজনৰ গড় বয়স কোৱা তে সেই ক্ষেত্ৰত আমি ডাইৰেক্টলি ক'ব পাৰিম যে নিউলি বৰ্ন হোৱা বেবিটোক বাদ দি পেলাই বাকি 4জন মানুহ আছে আৰু যদি কয় নিউলি বৰ্ন হোৱা বেবিটোক ইনক্লুড কৰিব লাগে 5জন বুলি কম এটা অকনমান এইটো কোৱেশ্চনৰ কনফিউজন থাকিব আমাৰ ষ্টিল আমি কি ধৰি লও আমি 4জনে ধৰি লও আমাক ইয়াতে কি কৈছে at the time of birth of the youngest member জন্মৰ সময়ত বুলি কৈছে তো জন্ম হোৱা নাই বুলি ধৰি লৈছো যেটা জন্মৰ সময়ত বুলি কৈছে কোৱেশ্চনত বাৰু ক্লিয়াৰিটি দিব ক্লিয়াৰিটি নিদিলে গম পাবা অপচন চাই পেলাই গম পাবা কাৰণ দুটা কোৱেশ্চন অলপমান খেলিমেলি থাকে ঠিক আছে এটা এইটো কোৱেশ্চন আমাক কি কৈছে at the time of the birth তো আমি জন্ম নোহোৱা বুলি ধৰি ললো এইটো এটা পি আগতে আহি যোৱা কোৱেশ্চন হয় তো অপচনত তোমালোকে এইটো চালে হ'ল লাষ্টত বাৰু এতিয়া এইখিনি গ'ল কোৱেশ্চনটো মই ক্লিয়াৰিটি কৰিলো কোৱেশ্চনত কি ডিফেক্ট আছে অকনমান এইখিনি নেক্সট আমাৰ কি আহিব নেক্সট এটা কনসেপ্ট আমি কি লগাম
বাৰু তো 8 বছৰ আগত ফাৰ্ষ্টলি প্ৰথম কথা হৈছে 8 বছৰ আগত ইয়াতে পৰিয়ালটোৰ মানুহ থাকিব 4জন ঠিক আছে 8 বছৰ আগত 4জন মানুহ থাকিব সেকেন্ড 4জন মানুহ থাকিলে আৰু নেক্সট আমাৰ কি কৈছে 8 বছৰ আগত বাকি যি কেইজন 4জন মানুহ আছে সেই বাকি 4জন মানুহৰ বয়স কমিব নে নাই 8 বছৰ আগত বাকি কেইজন মানুহৰ বয়স কমিব নে নাই কমিব ন ক্লিয়াৰ বাকি কেইজনৰ বয়স কমিব 8 বছৰকৈ কমিব মানে কিমান বছৰ কমিব টোটেলত 8 বছৰকৈ 4জন মানুহৰ বয়স কমিব 8 4 গুণ 32 বছৰ কমিব ঠিক আছে 32 বছৰ কমিব 8 বছৰ আগত আৰু লগতে এই নিউ বৰ্ন বেবিটোৰ 8 বছৰ বয়সটো কমি যাব হয় নে নাই নিউ বৰ্ন বেবিটোৰ 8 বছৰ বয়স কমিলে কিমান কমিল টোটেলত 40 বছৰ বয়স কি হ'ব কমি যাব 8 বছৰ আগৰ কাহিনী কলে 40 বছৰ বয়স কমি যাব ক্লিয়াৰ আমি কি কৰিব লাগে আমি ইয়াতে প্ৰথমতে 5জন মানুহৰ বয়স আছে এভাৰেজ বয়স 24 ইয়াৰ পৰা আমি কি উলাম 24 * 5 কৰি দিলে আমি কি পাই যাম আমি সাম পাই যাম নে নাই এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা ইকুৱেল কি আছিল যোগফল তো যোগফল ইয়াতে কিমান হ'ব 5 4 গুণ 20 5 2 গুণ 10 12 120 মানে সিহঁতৰ বয়সৰ যোগফল হৈছে 120 বছৰ বৰ্তমান সিহঁতৰ বয়সৰ যোগফল 120 বছৰ 8 বছৰ আগত কি হ'ব 8 বছৰ আগত 40 বছৰ কমি যাব অৰ্থাৎ ইয়াৰ পৰা -40 কৰিলে আমি পাই যাম 80 ইয়াৰ্স 80 ইয়াৰ্স কি হয় 80 বছৰ হৈছে সিহঁতৰ 8 বছৰ আগৰ বয়সৰ যোগফল বয়সৰ যোগফলটো পোৱাৰ লগে লগে নেক্সট আমি কি কৰিম 4ৰে হৰণ কৰি দিম কাৰণ 4জন মানুহে আছিলে হয় নে নাই সেই টাইমত 4জন মানুহ আছিলে তো সেই কাৰণে কাৰেক্ট আনসাৰটো ইয়াতে ওলাই আহিব 20 ইয়াৰ্স ঠিক আছে 20 years আমাৰ ইয়াতে কারেক্ট आंसर হৈ যাব তো ইয়াতে কৈছে at the time of the birth of the youngest member is 20 years আমাৰ কারেক্ট आंसर ওকে ডান নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এতিয়া নেক্সট কোৱেশ্চন ট্ৰাই কৰা আকৌ এইটো কোৱেশ্চন চেষ্টা কৰা ইয়াতে এইটো কোৱেশ্চনত কি ক'ব বিচাৰিছে এনেকুৱা কোৱেশ্চন আগতে দেখিছা নে নাই এক্সাম পইণ্ট অফ ভিউ বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে ইয়াতে কৈছে the greatest possible length which can be used to measure exactly the কি কৈছে length 7 meter 3 meter and 85 centimeter and কৈছে 12 meter and 95 centimeter এটা যদি এই কোৱেশ্চনটো তোমালোকে আগতে যদি মোৰ ক্লাস কন্টিনিউয়াসলি কৰিছিলা বা যিসকলে কোৰ্স কিবা পেইড কোৰ্সতো জয়েন কৰিছিলা তো তোমালোকে তো অলৰেডি গম পাই গৈছা চাগে এটুক আমি কি বুলি কওঁ এটুক আমি কওঁ মেজারমেন্ট ৰিলেটেড কোৱেশ্চন আৰু মেজারমেন্ট ৰিলেটেড কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি সদায় HCF উলাব লাগে ঠিক আছে আৰু HCF উলিওৱাৰ কাৰণে আমি কি কৰিম আমি হিয়তৰ ইউনিট কেইটাও সেম বনাব লাগিব এতে আছে 7 মিটাৰক যদি সেন্টিমিটাৰত কনভার্ট কৰি দিও 700 সেন্টিমিটাৰ 3 মিটাৰ 85 সেন্টিমিটাৰ এইটো কি কৰিম এইটো কম 385 সেন্টিমিটাৰ আৰু লগতে 12 মিটাৰ আৰু 95 সেন্টিমিটাৰক আমি কি কম 12 মিটাৰ মানে কিমান 12 মিটাৰ মানে হৈছে 1200 সেন্টিমিটাৰ তো 1295 হল নে নাই তো এইকেইটা হৈ গল আমাৰ কারেক্ট নাম্বাৰ আমি ইয়াতে কি কৰিছো আমি গোটেই কেইটাকে মিটাৰৰ পৰা সেন্টিমিটাৰলৈকে কনভার্ট কৰিছো এতিয়া আমি কি চাব লাগে আমি আইদাৰ ইয়াতে ডিফাৰেন্স উলাব পাৰো ঠিক আছে বা আমি সৰু সংখ্যাটোৰে গোটেই কেইটা হৰণ গৈছে নে চাব পাৰো বা আমি সিম্পলি হৰণো কৰিব পাৰো ওকে এতিয়া আমি হৰণে কৰি দিয়া বুলি ধৰিলো আমি হৰণ কৰিলো গোটেইখিনিকে কাৰণ এবাৰ হৰণ কৰি দিলে ক্যালকুলেশন খিনি বহুত ইজি হৈ পৰিব তো 385 আৰু অপশনো তোমালোকে চেক কৰিব পাৰা অপশন চেক কৰিলে তোমালোকে গম পাবা এই কারেক্ট आंसर কি হয় এৰে 95 এই গোটেই কেইটা সংখ্যাকে যদি হৰণ কৰিবলৈ চেষ্টা কৰো 5ৰে কাটি দিলো প্ৰথমতে কিমান বা যাব 5 1 গুণ 5 5 4 গুণ 20 হল দেন এইটো কাটিলে 5 7 গুণ 35 আৰু ইয়াতে আহিব 5 7 গুণ 35 ইয়াতে 5 2 গুণ 10 5 5 গুণ 25 5 9 গুণ 45 দেন আকৌ কিহেৰে কাটিম 7ৰে এবাৰ কাটিব ট্ৰাই কৰা 7 2 গুণ 14 20 7 11 7 গুণ 77 আৰু 7ৰে কাটিলে 7 3 গুণ 21 দেন তোমাৰ 4 ৰৈ গল 7 7 গুণ 49 তো 37 এটা নেক্সট বাৰ যাব নেকি এটা তোমালোকে মন কৰিলে দেখিবা 37 and 11 এই দুটা আছে প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা তো মৌলিক সংখ্যা দুটা আছে মানে কি হৰণে যায় তো আমি গম পাই গলো ইয়াৰে মাত্ৰ দুটা এনেকুৱা সংখ্যা আছে যি দুটা সংখ্যাৰে হৰণ গৈছে তো HCF কিমান হ'ব 7 পূৰণ 5 তো HCF ওলাই আহিব 7 পূৰণ 5 অৰ্থাৎ 35 সেন্টিমিটার তো 35 সেন্টিমিটাৰৰ হাইয়েস্ট লেন্থৰ যদি আমি কিবা এটা মেজারমেন্ট কৰা স্কেল লৈ লও তেতিয়া হলে আমি হেতুৰে গোটেই কেইটা লেন্থে ইয়াতে যিমান কেইটা লেন্থ দিয়া আছে গোটেই কেইটা লেন্থে পারফেক্টলি মেজার কৰিব পাৰি দ্যাটস ইট হৈ গল आंसर আহিছে বুলি আশা কৰিছো সকলোৰে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে চোৱা আকৌ ট্ৰাই কৰা এইটো কোৱেশ্চন কি হ'ব এতিয়া ইয়াতে আমাক কৈছে 4 years ago the average age of a family of 5 members was 21 years ঠিক আছে 21 years দেন আমাক কি কৈছে 21 years 4 months আচ্ছা মান্থসও দিয়া আছে ইয়াতে এটা অকনমান কনফিউজিং লাগিব ইয়াতে সো 21 বছৰ আৰু 4 মাহ
আমাক কৈছে 4 বছৰ আগত 5 জন মানুহৰ এটা ফেমিলি এটা 5 জন মানুহ আছে এই সেম কুৱেশ্যন অকমান আগত পাই আহিছো ন 4 বছৰ আগত 5 জনীয়া ফেমিলি এটাৰ 5 জন থকা মানুহৰ পৰিয়াল এটাৰ আমাক কি কৈছে এভাৰেজ বয়সটো দিয়া আছে 21 বছৰ 4 মাহ এটা 21 বছৰ 4 মাহ দিয়া আছে আমাক দেন আমাক কৈছে এ বেবি হ্যাভিং বিন বৰ্ন এটা সৰু ল'ৰা এটা জন্ম পাইছে বা ছোৱালী এজনী জন্ম পাইছে ঠিক আছে বেবি হ্যাভিং বৰ্ন বুলি কৈছে দেন কি কৈছে দা এভাৰেজ এজ অফ দ্য ফেমিলি ইজ দ্য সেম টুডে মানে 4 বছৰ আগত চোৱা দেই এইটো আমাৰ যদি আমি এনেকৈ কওঁ আৰু সকলোৱে চাগে এইখিনিও জানা 5 জন মানুহ আছে এটা ফেমিলিত ঠিক আছে 5 জন মানুহ আছে এই 5 জন মানুহৰ আমাক বয়সটো দি দিছে 21 বছৰ যোগ 4 মাহ 4 months মই এইটো যোগ বুলি লিখি দিলো মানে নহলে এটা কাম কৰি দিও এইটো বছৰলৈকে কনভাৰ্ট কৰি দিও তেতিয়া বেছি ইজি হ'ব ন 21 বছৰ 4 মাহ 4 মাহটো বছৰলৈকে লিখিলে কি লিখিব পাৰিম 4 divided by 12 এইটো যদি এনেকে কাটি দিও কিমান হ'ব 21 1/3 ঠিক আছে এইটো তো আমি ক'ব পাৰিম যে 5 জন মানুহৰ 4 বছৰ আগৰ বয়স এইটো হৈছে 4 বছৰ আগৰ বয়স 5 জন মানুহৰ 4 বছৰ আগৰ বয়স এইটো এতিয়া ইয়াৰ পৰা আমি যদি সিহঁতৰ বয়সৰ যোগফল উলিয়াব বিচাৰো বা সিহঁতৰ বৰ্তমান বয়স কি হ'ব চোৱা বৰ্তমান বয়স সিহঁতৰ কিমান হ'ব লাগিছিল 4 বছৰ আগতহে এইটো আছিলে 4 বছৰ পাছত কি হ'ব 4 বছৰ পিছত এই 5 জন মানুহ গোটেই কেইজনৰ বয়স বাঢ়িব আৰু যদি গোটেই কেইজনৰ বাঢ়ে মানে আলটিমেটলি কিমান হ'ব লাগিছিল ইয়াতে এটা +5 হ'ব লাগিছিল মই আগতেও কৈছিলো যে এভাৰেজত যদি এনেকুৱা কনসেপ্ট কিবা ইউজ হয় যে পাঁচটা সংখ্যাৰ এভাৰেজ হৈছে 30 পাঁচটা সংখ্যাৰ এভাৰেজ 30 যদি আমাক কয় যে গোটেইকেইটা সংখ্যাৰ লগতে 3 এটা এড কৰা হৈছে গোটেইকেইটা সংখ্যাৰ লগতে 3 এটা যোগ কৰা হৈছে ইয়াৰে অৰ্থ কি আমি নতুনকৈ ডাইৰেক্টলি এভাৰেজত যোগ কৰিব পাৰো সেই যোনটো 3 যোগ কৰা হৈছে সেইটো 3 কি কৰিব পাৰো ডাইৰেক্টলি এভাৰেজত যোগ কৰিলে একেই কথা হয় তো ইয়াতেও আমাক কি কৈছে 5 জন মানুহৰ বয়স দিয়া আছে এইটো হৈছে 4 বছৰ আগৰ বয়স ঠিক আছে 21 years plus 1/3 years এতিয়া ইয়াৰ লগত যদি আমি 4 বছৰ বৰ্তমানৰ কথা কওঁ বৰ্তমান বয়স কি হ'ব 21 plus 1/3 plus 4 হ'ব নে নাই হ'ব লাগে তো আলটিমেটলি আমি গম পালো 20 কিমান হ'ব লাগে 4 একে 5 অৰ্থাৎ 25 বছৰ 25 সমস্ত বুলি দিব পাৰা 25 সমস্ত বা মই যোগ দি পেলাই কৈ দিলো 25 বছৰ 3/1 বছৰ ইমান বছৰ হ'ব লাগে ঠিক আছে ইমান বছৰ হ'ব লাগে সিহঁতৰ বৰ্তমান বয়সৰ গড় এইটো হৈছে এভাৰেজ সিহঁতৰ বৰ্তমান বয়সৰ এভাৰেজ এইটো হ'ব লাগে ওকে এতিয়া বৰ্তমান বয়সৰ এইটো কি এইটো এভাৰেজ বৰ্তমান বয়সৰ কিন্তু কি কৈছে আমাক কুৱেশ্যনত কৈছে যেতিয়া নতুনকৈ ল'ৰা এজন বা ছোৱালী এজনী জন্ম পালে সিহঁতৰ নতুনকৈ বয়সৰ যোনটো এভাৰেজ আছে সেই এভাৰেজটো একো চেঞ্জ হোৱা নাই মানে আগতে যিমান এভাৰেজ আছিলে সেইটোৱে আছে ঠিক আছে আগতে যিমান এভাৰেজ আছিলে সেইটোৱে আছে এভাৰেজটো একো চেঞ্জ হোৱা নাই তো ইয়াৰ কাৰণে আমি যদি ইয়াতে মন কৰো ইয়াতে কুৱেশ্যনত আমাক ক'লে কি আমাক কুৱেশ্যনত কৈছে যে নতুনকৈ মানুহ এজন যোগদান কৰিছে এইটো আমি জইন্ট কনসেপ্ট ইউজ কৰিব নোৱাৰিম জানো এটা জইন্ট কনসেপ্ট কি হয় জইন্ট কনসেপ্টৰ কাৰণে এভাৰেজৰ ক্লাছ অলৰেডি বেসিক টু হাই আপলোড কৰা আছে গোটেইখিনি ক্লাছ কমপ্লিট কৰা আছে তো তোমালোকে ফাউন্ডেশনত গৈ পেলাই চাই ল'ব পাৰা ইউটিউবতে আছে ফ্ৰীও হয় তো চিন্তা কৰিব লগা নাই তো কথাটো হ'ল আমি এতিয়া আৰু সেইটোৰ ফালে নাযাওঁ এতিয়া জাস্ট মই তোমালোকক ৰিমাইণ্ড কৰিছো যে ইয়াতে জইন্ট কনসেপ্টটো ইউজ হৈছে এটা নতুনকৈ এজন মানুহ জইন কৰিছে আৰু জইন কৰিলে আমি কি ফৰ্মুলা ইউজ কৰো ফৰ্মুলাটো আছিলে নিউ মানে নতুন বেবিটোৰ বয়স কিমান হ'ব বয়স হৈ যাব ওল্ড এভাৰেজ আছিলে ন ফৰ্মুলাটো এনেকুৱা ওল্ড এভাৰেজ মানে আগতে এভাৰেজ কিমান আছিলে প্লাস কি আছিলে n মানে বৰ্তমান কিমানজন মানুহ আছে প্লাস n আৰু ব্ৰেকেটত কি আছিলে এভাৰেজ ডিফাৰেন্স বোলা এটা টাৰ্ম আছিলে এভাৰেজৰ পাৰ্থক্য এতিয়া ইয়াতে যদি মন কৰো আগতে এভাৰেজ কিমান আছিলে আগতে এতিয়া সকলো এনসাৰ দিব যে আগতে এভাৰেজ আছিলে স্যাৰ কিমান আছিলে আমাৰ 21 বছৰ 4 মাহ কিন্তু সেইটো ভুল হৈ যাব 21 বছৰ 4 মাহ নহয় সিহঁতৰ আগতে এভাৰেজ আছিলে 25 বছৰ 4 মাহ বুলিও ক'ব পাৰা 25 years আৰু 4 months মই কমা দি পেলাই লিখি দিছো 25 বছৰ 4 মাহ বা মইতো আসলতে একচুয়ালি গোটেইখিনি আমি সলভ কৰিব লাগিছিল কিন্তু সলভ কৰা নাই কিয় কিজানি সলভ কৰাৰ প্ৰয়োজন নহয় আৰু যদি সলভ কৰিব বিচাৰা তোমালোকে কৰিব পাৰা 25 3 গুণ 75 একে 76 76/3 ওলাব ইমান বছৰ তো ইয়াতে তোমালোকে 76/3 লিখিলেও কোনো প্ৰবলেম নাই কোনো তোমালোকক মানা নকৰে ঠিক আছে কৰিব পাৰা তোমালোকে মই লিখিয়ে দিছো ইয়াতে 76/3 এইটো হৈছে ওল্ড এভাৰেজ এটা তোমালোকে কোৱেশ্চন কৰিবা যে এইটো কিয় লিখিলে এইটোতো লিখিব পাৰিলেহেঁতেন এইটো নিলিখা ৰিজনটো হৈছে এইটো হৈছে 4 বছৰ আগৰ কাহিনী ঠিক আছে আমি যেতিয়া নতুনকৈ বেবি এজনে যেতিয়া যোগদান দিছে এই মানুহ কেইজনক 5 জন ফেমিলিত মানুহ আছিলে
এই 5জন পৰিয়ালৰ মানুহক যেতিয়া বেবী এজনে নতুনকৈ ইনচাৰ্ট হল পৰিয়ালটোত নতুন এজন সদস্য হৈ পৰিল তেতিয়া কেতিয়াৰ কথা সেইটো সেই সময়টো কেতিয়াৰ কথা সেইটো হৈছে 4 বছৰ পিছত এইটো 4 বছৰ আগৰ কাহিনী 4 বছৰ পিছতহে বেবীটো আহিছে আলটিমেটলি 4 বছৰ পিছত সিহঁতৰ বয়সৰ গড় কি আছিল আমি সেইটো লাগে 4 বছৰ পাছত সিহঁতৰ বয়সৰ গড় আছিলে 76/3 বা 25 years 4 months 25 বছৰ 4 মাহ আছিলে 4 বছৰ পিছত এইটো হৈছে 4 বছৰ আগৰ কাহিনী তো সেইটোৰ লগত আমি ভাবি লাভ নাই আমি বৰ্তমান বয়সৰ তুলনা কৰিব লাগিব বৰ্তমান গড় বয়স কিমান তো বৰ্তমান এভাৰেজ এজ হৈছে এইটো বৰ্তমান এভাৰেজ এজ কিমান হল 76/3 দেন আমি কি কৰিছো এনৰ ভ্যালুটো এতিয়া বহাব লাগিব এনৰ কি আছিল কনসেপ্টটো এন হৈছিল যে পৰিয়ালত কুৱেশ্যনৰ শেষত কিমানজন মানুহ আছে সো কুৱেশ্যনটো আৰম্ভ হৈছিল 5জন পৰিয়ালৰ সদস্য আছিল কিন্তু কুৱেশ্যনৰ শেষত কি হৈছে এজন নতুন বেবী এজন আছে নে নাই আলটিমেটলি 6জন মানুহ আছে তো আমি ইয়াতে এনৰ ভ্যালু লিখি দিম 6 আৰু এতিয়া এভাৰেজ ডিফাৰেন্স কি হয় যে এভাৰেজ ডিফাৰেন্স হৈছে বয়সৰ পাৰ্থক্য তো আমাৰ কুৱেশ্যনতে কৈছে যে যেতিয়া নতুনকৈ এজন বেবী জন্ম পালে তেতিয়া কি হল সিহঁতৰ বয়স যোনটো এভাৰেজ বয়স আছিল এভাৰেজ বয়সটো কি হ'ব লাগিছিল বাঢ়িব লাগিছিল বা কমিব লাগিছিল কিবা এটা হ'ব লাগিছিল আমাৰ as per the question আমি কুৱেশ্যনৰ পৰা পাইছো 4 বছৰ পিছত মানে বৰ্তমান মানুহ কেইজনৰ বয়স কিমান আছিলে 25 বছৰ 4 মাহ বৰ্তমান বয়সৰ এভাৰেজ আছিলে 25 বছৰ 4 মাহ কিন্তু বেবীটো জন্ম হোৱাৰ কাৰণে কি হল সিহঁতৰ এভাৰেজটো আগৰটোৱে আছে ইহঁতৰ এভাৰেজটো চেঞ্জ হোৱা নাই মানে 21 বছৰ 4 মাহ আছে ঠিক আছে বৰ্তমান হৈছে 25 বছৰ 4 মাহ ভালদৰে মন কৰিবা দেই এইখিনি 25 বছৰ 4 মাহ কিন্তু আমাক কি কৈছে যে বেবীটো জন্ম হোৱাৰ কাৰণে সিহঁতৰ বৰ্তমান বয়সটো কি হৈ গ'ল আগৰ বয়সটোৰ দৰে ফিক্স আছে একো চেঞ্জ হোৱা নাই মানে 21 বছৰ 4 মাহ হৈ আছে বুজি পালানে সেইটোৱে কৈছে বেবী এটা জন্ম পালে দেন কি কৈছে এভাৰেজ এজ অফ দা ফেমিলি ইজ দা সেম টুডে মানে বৰ্তমানৰ বয়সটো কি হৈছে সিহঁতৰ এভাৰেজটো যেতিয়া বেবীটো জন্ম পালে বৰ্তমান বয়সটো সিহঁতৰ আগৰ বয়সটোৰ সমান আগৰ বয়স মানে কোনটো 21 বছৰ 4 মাহৰ সমান 21 বছৰ 4 মাহৰ সমান মানে কি ইয়াতে গ্যাপ কিমান আছে এই গ্যাপটোকে আমি কি বুলি কওঁ এভাৰেজ ডিফাৰেন্স তো ইয়াতে গ্যাপ কিমান আছে ইয়াতে গ্যাপ আছে আমাৰ 4 বছৰ এতিয়া এই 4 বছৰটো কমি গৈছে নে বাঢ়ি গৈছে তো ভালদৰে মন কৰিলে দেখিবা এই 4 বছৰটো কমি গৈছে হয়নে কাৰণ বৰ্তমান সিহঁতৰ বয়স আছিলে 25 বছৰ এইটো হৈছে বৰ্তমান এইটো হৈছে প্ৰেজেন্ট মই লিখি দিছো ইয়াতে প্ৰেজেন্ট এইটো হৈছে প্ৰেজেন্ট এজ এইটো হৈছে কিমান 4 বছৰ আগত বিফৰ 4 ইয়াৰ্স 4 বছৰ আগৰ এইটো বয়স ঠিক আছে এইটো হৈছে প্ৰেজেন্ট এজ আৰু লগতে আমি কি কৰিম প্ৰেজেন্ট এজৰ তুলনাতহে চাম প্ৰেজেন্ট এজ 25 বছৰ 4 মাহ 4 বছৰ আগত আছিলে 21 বছৰ 4 মাহ আৰু এই বয়সটো কি হৈছে এইটো বৰ্তমান হৈ গৈছে আৰু বাচ্চাটো যেতিয়া জন্ম পালে যেতিয়া নতুন বেবী এটা হল বেবীটো হোৱাৰ পাছত প্ৰেজেন্ট এজ কিমান হৈ গৈছে বেবীটো হোৱাৰ পাছত প্ৰেজেন্ট এজ কিমান হৈ গৈছে আকৌ 21 বছৰ কিমান হৈ গৈছে 4 মাহ হৈ গৈছে বুজি পালানে মানে যেতিয়া নতুনকৈ এজন সদস্যই যোগদান কৰিলে পৰিয়ালটো নতুনকৈ এজন সদস্যই যোগদান কৰিলে তেতিয়া বয়সটো আকৌ 21 বছৰ 4 মাহ হৈ গৈছে মানে হ'ব লাগিছিল 25 বছৰ কিমান 4 মাহ হৈ গ'ল 21 বছৰ 4 মাহ মানে 4 বছৰ কমি গৈছে আৰু এইটো কমি গৈছে মানে কি ডিক্ৰিজ আৰু ডিক্ৰিজ হলে আমি কি লিখো ইয়াতে -4 লিখো হয়নে -4 লিখো তো এইখিনি ইউজ কৰাৰ লগে লগে আমাৰ কি হৈ যাব এতিয়া এইটো চোৱা 6 4 গুণ 24 এইটো 24 হ'ব ন 24 আহিব এতিয়া ইয়াতে আছে 76 মই সেইকাৰণে কৈছিলো ইয়াতে আমি এই নিলিখো আমি এনেকৈ লিখিলে ক্যালকুলেশনটো বেছি দীঘল হৈ যাব আমি ইয়াতে লিখিলো সিম্পলি 25 বছৰ 25 ইয়ার্স 4 মান্থস আমি এনেকৈ লিখো তেতিয়া ইয়াতে কি হ'ব চোৱা 25 বছৰ আছে আৰু ইয়াতে কিমান আছে মাইনাস কিমান হ'ব 6 4 গুণ 24 বছৰ তো চোৱা 25 বছৰ 4 মাহৰ পৰা 24 বছৰ এটা বিয়োগ কৰিলে কি হ'ব 25 বছৰ 4 মাহৰ পৰা 24 বছৰ বিয়োগ কৰি দিয়া কি হ'ব 1 বছৰ 4 মাহ অৰ্থাৎ নিউ বৰ্ন বেবিটোৰ এজ কিমান তো প্ৰেজেন্ট এজ অফ দা নিউ বৰ্ন বেবি উইল বি 1 year 4 months বুজি পালা এতিয়া সকলোৰে এনসার আহিব কমেন্ট আহিব সকলোৰে কমেন্ট আহিব যে এইটো কোৱেশ্চন বেছি কমপ্লিকেটেড কৰি পেলালে ইয়াতকৈ বহুত ইজি মেথডত কৰিব পাৰিলোহেঁতেন অবভিয়াসলি মেথড বহুত আছে এতিয়া এইটো মেথডত হয়তো তোমালোকৰ আজি বুজি নাপালে অসুবিধা হ'ব পাৰে টান লাগিবও পাৰে বেছি টাইম কনজিউমিং যেন লাগিব পাৰে কিন্তু যদি বুজি পোৱা এইটো মেথডত আমি ইমানখিনি কৰিব নালাগে এতিয়া আমি গোটেইখিনি বুজি আছো কাৰণে আমি এইবিলাক পইণ্টটো লিখিব লগা হৈছে আমি যেতিয়া গম পাম যে চোৱা এতিয়া কুৱেশ্চনটো পঢ়ি কেনেকে কৰিম এইটো কুৱেশ্চনৰ পেন ইউজ নকৰাকৈ এনসাৰ আহে কিয় চোৱা 4 বছৰ আগত 5জন মানুহৰ বয়স এইটো বাৰু ঠিকে আছে নেক্সট এটা বেবী এটা জন্ম পালে ঠিক আছে জন্ম পাৱাৰ পিছত কি কৈছে আমাক এভাৰেজ এজ কি হৈছে আগৰটো দৰে সেম আছে এভাৰেজ এজটো মানে চেঞ্জ হোৱা নাই এভাৰেজ এজটো একো চেঞ্জ হোৱা নাই কিন্তু হ'ব লাগিছিল নে নাই চেঞ্জ হ'ব লাগিছিল
4 বছৰ আগত এইটো আছিলে বৰ্তমানতো বাঢ়িব লাগিছিল ন তো 4 বছৰ আগতে যদি এইটো আছিলে বৰ্তমান কিমান হ'ব এইটো 4 বছৰ যোগ কৰা 25 বছৰ 4 মাহ আচ্ছা মানে হ'ব লাগিছিল 25 বছৰ 4 মাহ কিন্তু হৈ গ'ল কিমান হৈ গ'ল 21 বছৰ 4 মাহ হ'ব লাগিছিল 25 বছৰ 4 মাহ হৈ গ'ল 21 বছৰ 4 মাহ মানে কিমান বছৰৰ গেপ আহিছে 4 বছৰৰ গেপ 4 বছৰ কি কমি গৈছে বয়সটো হ'ব লাগিছিল 25 বছৰ হৈ গৈছে 4 বছৰ কাৰ কাৰণে হৈছে এইটো তাৰ কাৰণটো হৈছে বেবী এটা জন্ম পাইছে আৰু বেবীটো কিমান জন্ম পোৱাৰ লগে কিমানজন মানুহ হৈ গ'ল 6 জন হয়নে তো সেইকাৰণে আমি ডাইৰেক্টলি এইটো কৰিব পাৰিম যে 25 বছৰ 4 মাহ হ'ব লাগিছিল ঠিক আছে বেবী এটা জন্ম পালে 6 জন হ'ল 6 জনৰ লগত 4 বছৰ কমিছে 6 4 24 মানে আলটিমেটলি আমি এক্সামত এই দুটা লাইনহে কৰিব লাগে যদিহে আমি কনচেপচুৱেলি ষ্ট্ৰং এই দুটা লাইন কৰিম কোৱাৰ পিছত 10 ছেকেণ্ড লাগিব এনসাৰ আহি গ'ল কাম খতম আৰু যদি এইটো মেথডত নকৰি পেলাই তোমালোকে যদি বিচৰা বেছি টান লাগিছে হ'ব যিসকলে ভিডিঅটো লাষ্টলৈকে থাকিব মই এইখিনি প্ৰতিশ্ৰুতি দি থৈ দিছো যে সকলোৱে গোটেইখিনি কথাটো বুজি পাবাই মানে কোনো চিন্তা নাই সব কথা বুজি পাবা তো ইয়াতে আমাৰ নেক্সট আমি কি মেথড ইউজ কৰিব পাৰিম এইটো কুৱেশ্যনৰ আমাৰ নেক্সট মেথডটো আহিব আমি একদম বেসিক এভাৰেজৰ টেকনিকো ইউজ কৰিব পাৰিম এভাৰেজৰ টেকনিকটোৱে কি কয় সেই টেকনিকটোৱে আমাক ক'ব যে 4 বছৰ আগত সিহঁতৰ বয়সৰ গড় কি আছিলে তো 4 বছৰ আগত সিহঁতৰ বয়সৰ গড় আমাক দিয়া আছে 21 বছৰ 4 মাহ তো 21 বছৰ 4 মাহটোক আমি কি বুলি লিখিব পাৰিম 21 1/3 হয়নে এইটো আৰু সলভ কৰিলে কিমান হ'ব then 3 2 গুণ 6 64/3 ঠিক আছে তো 64/3 হৈ গ'ল আমাৰ সিহঁতৰ বৰ্তমান 4 বছৰ আগৰ মানে 4 বছৰ আগৰ বয়সৰ গড় এইটো গড় ইয়াৰ লগত যদি মই 5 জন ফেমিলি ন তো চোৱা এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা ইকুৱেল কিনো এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা ইকুৱেল সাম নহয় জানো তো সিহঁতৰ বয়সৰ যোগফলটো ওলাই লবা যোগফল কিমান ওলাই গ'ল এইখিনি ক্যালকুলেট কৰিলে দেখিম 5 4 গুণ 20 ৰ 0 দেন 6 4 গুণ 24 একে 26 হৈ গ'ল নে নাই 26 260 divided by 3 এইটো হৈছে সিহঁতৰ বয়সৰ যোগফল কাৰ যোগফল 5 জন মানুহৰ বয়সৰ যোগফল হৈছে এইটো আমাক এতিয়া কৈছে সিহঁতৰ বৰ্তমান বয়সৰ যোগফল কিমান হ'ব এইটো হৈছে 4 বছৰ আগৰ কাহিনী 5 জন মানুহৰ বয়সৰ 4 বছৰ আগত 5 জন মানুহৰ 4 বছৰ আগত বয়সৰ যোগফল আছিলে এইটো বৰ্তমান কি হ'ব বৰ্তমান ইয়াতে আকৌ 4 বছৰ এটা যোগ হ'ব 4 বছৰ হ'ব নেকি কোৱাচোন 4 বছৰে যোগ হ'বনে 5 জন মানুহৰ আমাক কৈছে 5 জন মানুহৰ 4 বছৰ আগৰ বয়সৰ যোগফল হৈছে এইটো তাৰ লগত এতিয়া 4 বছৰ পিছত কি হ'ব তো 4 বছৰ পিছত এনেকুৱা নহয় যে এজন মানুহৰ বয়স বাঢ়িব 5 জন মানুহ আছে ন গোটেই কেইজনৰ বয়স বাঢ়িব তো আলটিমেটলি আমি ইয়াতে কি কম 5 4 গুণ 20 বছৰ বাঢ়িব ঠিক আছে 5 জন মানুহৰ 4 বছৰকৈ বাঢ়িব চোৱা এজনৰ 4 বাঢ়িলে দেন আৰু এজনৰ 4 8 বছৰ হ'ল আৰু এজনৰ 4 12 বছৰ 16 বছৰ দেন 20 বছৰ তো 20 বছৰ বাঢ়িব এতিয়া এইখিনি সলভ কৰিলে আমি কি পাম আমি পাম সিহঁতৰ বৰ্তমান বয়সৰ যোগফল বুজি পালানে বৰ্তমান বয়সৰ যোগফলটো আমি ইয়াতে পাই যাম এতিয়া যোগ কৰি দিয়া 3 আহি গ'ল ইয়াতে 20 3 গুণ 60 অৰ্থাৎ 6 2 গুণ 12 320 আহি গ'ল ক্লিয়াৰ এই যে আমাৰ যোগফলটো ওলাল এইটো হৈছে সিহঁতৰ বৰ্তমান বয়সৰ যোগফল কিন্তু আমাক কুৱেশ্যনত কি কৈছে কুৱেশ্যনত কৈছে যে এজন ল'ৰা বা ছোৱালী এজন জন্ম পোৱাৰ পিছতো সিহঁতৰ বয়সৰ অনুপাত গড় কিমান হৈ আছে 21 বছৰ 4 মানে এজ পাৰ দা কুৱেশ্যনৰ মতে কিমান আছে 21 বছৰ 4 মাহ হৈ আছে মানে আলটিমেটলি আমি কওঁ যে 21 বছৰ 4 মাহ মানে কি এইটো চাই লোৱা 21 বছৰ 4 মাহ মানে এইখিনি নহয় জানো 64/3 সিহঁতৰ বয়সটো বৰ্তমানো কিমান হৈ আছে 64/3 হৈ আছে ঠিক আছে কিন্তু কিমানজন মানুহ এইবাৰ কিমানজন মানুহ বৰ্তমান সময়ত 6 জন মানুহ আছে আগতে মই 5 জন যোগ কৰিছিলো পূৰণ কৰিছিলো 5 এটা পূৰণ কৰিছিলো কাৰণ এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা ইকুৱেল কি ওলাই সাম ওলাই ঠিক আছে ইকুৱেল যোগফল ওলাই তো ইয়াতেও আমি সেম মেথড ইউজ কৰিম যে এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা অৰ্থাৎ 6 3 2 গুণ 6 কিমান আহি যাব ইয়াতে 4 2 গুণ 8 আৰু 6 2 গুণ 12 ঠিক আছে তো আমি ইয়াতে পাই গলো 128 এইটো কি হয় এইটো হৈছে সিহঁতৰ বৰ্তমান বয়সৰ যোগফল ঠিক আছে বৰ্তমান বয়সৰ যোগফল হৈছে 128 বছৰ এতিয়া 128 বছৰ বৰ্তমান বয়সৰ যোগফল এইটো তোমালোকে অকনমান সলভ কৰি দিয়াচোন সলভ কৰিলে দেখিবা কিমান আহিব 3 গুণ 3 আহি গ'ল দেন 2 তো নাযাব দেন 3 6 গুণ 18 অৰ্থাৎ 2/3 এইটো আহি গ'ল 106 ঠিকে আছে নে নাই 3 গুণ 3 আহি গ'ল দেন 0 3 6 গুণ 18 ঠিকে আছে আৰু যোগ কৰাতে ঠিকে আছে 20 3 গুণ 4 320 ঠিক আছে তো ইয়াতে আহি গ'ল আমাৰ 106 2/3 106 2/3 ইয়াৰ্স আহি গ'ল সিহঁতৰ বয়সৰ যোগফল ঠিক আছে বয়সৰ যোগফল আহি গ'ল ওকে the present age of the baby আমাক সুধিছে তো 128 ইয়াৰে ক'ত কিবা ক্যালকুলেশন খেলি মেলি হ'ল নেকি 21 ইয়াৰ্স আছিলে তো
64/3 ঠিকে আছে দেন 5 এটা মাল্টিপ্লাই কৰিলো 0 আহি গ'ল আচ্ছা ইয়াতে খেলি মেলি হৈছে ইয়াতে ক্যালকুলেশন খেলি মেলি হৈছে এটা কাম কৰা মই আৰু বাকিখিনি বেছি ডিটেইলছত নাযাও অলমোস্ট হৈছে এতিয়া 5 4 গুণ 20 দেন 5 6 গুণ 30 আছিল ন 30 এ 2 কিমান হ'ব 32 হ'ব ইয়াতে 32 হ'ব লাগিছিল হলে তোমাৰ আৰু 60 যোগ কৰিলে 380 হ'ব ইয়াতে হ'ব লাগিছিল 380 ঠিক আছে 380 হোৱাৰ লগে লগে ইয়াতে আমাৰ ক্যালকুলেশনটো অকনমান চেঞ্জ হৈ যাব ইয়াতে আহিব 3 2 গুণ 6 2 থাকি গ'ল 3 6 গুণ 18 126 সমস্ত 3 ভাগত ঠিক আছে এতিয়া ঠিকই আছে তো আমি এতিয়া গম পালো যে সিহঁতৰ এই মানুহ কেইজন যে 5 জন মানুহ এই 5 জন মানুহৰ বয়সৰ যোগফল হ'ব লাগিছিল এইটো বৰ্তমান বয়সৰ যোগফল এইটো প্ৰেজেন্ট এজৰ বৰ্তমান বয়সৰ যোগফল হ'ব লাগিছিল এইখিনি ঠিক আছে 126 2/3 কিন্তু হৈছে কিমান হৈছে 128 যে গ্যাপ খিনি আহিছে কিহৰ কাৰণে কাৰণ ইয়াৰে মাজত এজন বেবিও আছে হয় নে নাই এজন ল'ৰা এজন আছে সেই ল'ৰাজনৰ কাৰণে কি হৈছে বয়সটো ডিফাৰেন্স আহিছে কিমান ডিফাৰেন্স আছে তো ইয়াতে তোমালোকে ডিফাৰেন্স ওলালে গম পাই যাবা যে 1.2/3 1 ইয়ার্স কিমান আহিব 1 ইয়ার্স 4 মান্থস আহি যাব ইয়াতে ঠিক আছে 1 ইয়ার্স 4 মান্থস আহি যাব ইয়াতে আমাৰ आंसर ঠিক আছে 1 ইয়ার্স 4 মান্থস ট্রাই কৰি চোৱা কেনেকে ট্রাই কৰিবা তোমালোকে প্ৰথমতে 128 ৰ পৰা 26 বিয়োগ কৰা 126 128 ৰ পৰা 26 গলে কি থাকিব 128 ৰ পৰা 26 গলে আমাৰ আহিব 2 আহিবনে 2 তো 2 ৰ পৰা আকৌ 2/3 বিয়োগ কৰিব লাগিব ন তো 2 ৰ পৰা 2/3 বিয়োগ কৰা 2 - 2/3 এইখিনি ক্যালকুলেট কৰিলে কি হ'ব চোৱাচোন 3 2 গুণ 6 6 2 গলে 4 তো 4/3 এইখিনি আকৌ সলভ কৰিলে কি পাবা 1 1/3 পাবানে 1 1/3 1 মানে কি 1 মানে হৈছে 1 বছৰ 1/3 মানে কি 1/3 মানে হৈছে 4 মাহ কেনেকে কনভার্ট কৰে যদি তোমালোকে মাহৰ পৰা বছৰৰ পৰা যদি মাহলৈকে কনভার্ট কৰিব লাগে 12টা পূৰণ কৰি দিবা তো 3 ৰে 12 কাটিলে 4 তো 4 মাহ এনেকৈ গম পাই ঠিক আছে বা ভগ্নাংশৰ পৰা ডাইৰেক্টলি তোমালোকে কিহত কনভার্ট কৰিব পাৰা বছৰত কনভার্ট কৰিব পাৰা জাস্ট কৰিব কি লাগে তোমালোকে যোনটো ভগ্নাংশ থাকিব তাৰ লগত 12টা পূৰণ কৰি দিবা তো আলটিমেটলি आंसरটো এইটো মেথডতো আহিব কিন্তু এইটো মেথডত কি হ'ব অবভিয়াসলি অকনমান টাইম লাগিব ঠিক আছে অকনমান টাইম লাগিব কিন্তু আগৰ মেথডটো ইউজ কৰিলে যদি কনসেপচুয়ালি ষ্ট্ৰং থকা যায় তেতিয়াহলে ডাইৰেক্টলি आंसरটো আহিব এতিয়া এই কোৱেশ্চনৰ ফালে আহিছো এটা বহুত বেসিক লেভেলৰ কোৱেশ্চন টাইম এন্ড ওয়াৰ্কৰ আৰু যেটো কোৱেশ্চন এক্সামত আহি থকা দেখা যায় তো অকলে চেষ্টা কৰা নিশ্চয় পাৰিবা এইটো কোৱেশ্চনত কি কৈছে ইয়াতে যদি মন কৰা ইয়াতে আমাক টাইম এন্ড ওয়াৰ্কৰ কথা কৈছে ইয়াতে কৈছে আমাক A can do a work in 36 days B in 32 days B কিমান দিন কৰিব A এটা কাম কৰিব আৰু এইকিটা কোৱেশ্চন সলভ কৰাৰ কাৰণে আমাৰ হাতত ধুনিয়া এটা মেথড আছে A এটা কাম কৰিব 36 ডেজত B এটা কাম কিমান দিনত কৰিব B এটা কাম কৰিব 32 ডেজত আমি কি কৰিব লাগে আমি ইয়াৰ পৰা LCM লব লাগে LCM কিমান আহিব ইয়াৰে যদি আমি LCM ট্ৰাই কৰো LCM ট্ৰাই কৰাছো 36 then 32 আছে দেন এইখিনি আমি কাট কৰিবলৈ ট্ৰাই কৰিছো 4 ৰে কাটি দিয়া 9 4 গুণ 34 8 4 গুণ 32 আকৌ যাব জানো আকৌ তো নাযায় তো 9 8 গুণ 72 72 আকৌ 4 পূৰণ কৰিলে কিমান হ'ব 8 4 গুণ 28 ঠিক আছে তো আমাৰ আহি গ'ল 288 288 হৈছে আমাৰ ইহতৰ আমাৰ LCM আৰু L টোক আমি কি বুলি কওঁ টোটেল ওয়ার্ক বুলি কওঁ এটা যদি 36 এৰে এইটো কাট কৰো কিমান বাৰ যাব 36 এৰে কাটিলে যাব 9 বাৰ নহয় দেই সরি 36 এৰে কাটিলে 9 বাৰ নহয় 8 বাৰ যাব 8 বাৰ যাব 36 এৰে কাটিলে দেন 32 এৰে যদি কাটি দিও আমাৰ যাব 9 বাৰ ওকে আমি এতিয়া ইহতৰ এফিশিয়েন্সি উলাই দিছো আমি কি কৰিছো 36 এৰে এবাৰ এইটো ডিভাইড কৰিছো 36 এৰে কাটিলে কিমান বাৰ যাব 8 বাৰ যাব কেনেকে গম পাইছো চোৱা 36 মানে কি 9 4 গুণ 34 ন এইটো কি হয় 288 মানে হৈছে 4 into 9 into 8 ঠিক আছে 4 into 9 into 8 আৰু ইয়াৰে ভিতৰত 36 এৰে যেতিয়া হৰণ কৰিম 36 এ কি কৰিব 9 4 গুণ 34 ন 9 আৰু 4 টো কাটি দিব 36 মানে 8 হৈ গ'ল তো এখানে 8 লিখিছো 32 এৰে কাটিলে ইয়াতে 9 হৈ যাব তো আলটিমেটলি আমি এফিশিয়েন্সি পাই গলো দেন আমাৰ কি কৈছে ইফ দে ওয়ার্ক অন ইট টুগেদার ফর 12 ডেজ যদি দুয়োজনে লগ হৈ পেলাই 12 দিন কাম কৰে মানে 9 আছে কিমান হ'ব 17 তো 17 হ'ব সিহঁতৰ এদিনৰ কাম টোটেল এফিশিয়েন্সি কিমান 17 আৰু 17 এফিশিয়েন্সিৰে সিহঁতে কিমান দিন কাম কৰিব 12 দিন কাম কৰিব ঠিক আছে 12 7 গুণ আহি গ'ল 84 দেন 12 1 গুণ 12 তো 20 আহি গ'ল আমাৰ ইয়াতে আমি গম পাই গলো যে 204 খন কাম হৈ যাব যদি দুয়ো লগ হৈ পেলাই 12 দিন কাম কৰে তেতিয়া কিমানখন কাম হৈ যাব 204 খন দেন আমাক কি কৈছে দেন হোৱাট
fraction of the work is left তো 204 খন কাম হৈ গল মানে ৰৈ গৈছে কিমান বিয়োগ কৰি দিয়া ইয়াৰ পৰা 204 খন কাম হৈ গৈছে মানে 84 works ৰৈ গৈছে আৰু এই কামখিনি কি হয় ৰিমেইনিং work আমাক কৈছে কিমান অংশ কাম ৰৈ গৈছে ৰে অংশ উলিয়াবলৈ দিলে আমি কি কৰিম প্ৰথমতে চাম টোটেল কাম কিমান তো টোটেল কাম হৈছে 288 ঠিক আছে 88 হৈছে টোটেল work আৰু তাৰ ভিতৰত ৰৈ গৈছে কিমান 84 এতিয়া এইখিনি অকনমান সলভ কৰি দিয়া হেতুৱে আমাৰ आंसर ওলাই যাব আৰু কিহেৰে কাটিব পাৰিম এটো তোমালোকে 4 ৰে কাটাছো প্ৰথমতে 4 ৰে কাটিলে 2 আৰু এবাৰ এটুক 4 ৰে কাটিলে 7 আৰু 2 72 এৰে যাব জানো আকৌ আকৌ কিবা হেৰে যাব 7 8 9 3 ৰে যাব ন 3 ৰে কাটিলে 3 7 গুণ 21 3 ৰে এটু কাটিলে কিমান যাব 3 2 গুণ 6 3 4 গুণ 12 অৰ্থাৎ 7/24 আমাৰ কারেক্ট आंसर আহি গল তো আমাক যদি হুধে যে কিমান অংশ কাম ৰৈ গৈছে আমি কওঁ 24 ভাগৰ 7 ভাগ কাম ৰৈ গৈছে ঠিক আছে 7/24 fraction of work remains next question ফালে আইছো এটো question ইয়াৰে কি কৈছে if a alone can do a job in 72 days a অকলে এটা কাম কিমান দিনত কৰে 72 দিনত কৰে মানে next কি কৈছে questionত next আমাক কৈছে in how many days can be alone do the job if together they can do it the job in 40 days okay আমাক কৈছে a এটা কাম অকলে গলে 72 দিনত a আৰু b দুয়ো লগ হৈ পেলাই কিমান দিনত কৰে হেতু আমাক কৈ দিছে 40 days এটা আমি কৰিব কি লাগে আমি এই দুটাৰ প্ৰথমতে LCM লব লাগে ঠিক আছে LCM তো LCM কিমান আহিব 72 and 40 এই দুটা কিহেৰে কাটিব পাৰিম আমি 4 ৰে পাৰিম জানো 4 ৰে পাৰিম তো 4 ৰে কাটিলে 4 1 গুণ 4 হল ইয়াতে 3 ৰৈ গল 8 4 গুণ 32 দেন আমি 4 ৰে কাটিলে এইটো হৈ গল 10 দেন আমি আকৌ কিহেৰে কাটিম 2 ৰে কাটিব পাৰিম 2 ৰে কাটিলে এইটো আহি গল 9 এইটো আহি গল 5 আকৌ তো না যায় এটা এই গটেইখিনি পূৰণ কৰি দিয়া 9 5 গুণ 45 45 2 গুণ 90 90 4 গুণ 360 অৰ্থাৎ 360 আমাৰ ইয়াতে টোটেল ওয়ার্ক আহি গল ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম আমি এফিচিয়েন্সি উলিয়াব পাৰিম এৰ এফিচিয়েন্সি কিমান হ'ব এ মানে হৈছে 72 হ'বলৈ হলে কি কৰিব লাগিব 9 2 গুণ 18 4 গুণ 72 মানে 5 থাকিব ঠিক আছে 5 আহিব আমাৰ ইয়াতে 72 5 গুণ কিমান হ'ব 360 আৰু ঠিক দৰে 40 ৰে কাটিলে আমাৰ আহিব 9 ঠিক আছে তো ইয়াতে আমাৰ আহি যাব 9 অৰ্থাৎ a এর এফিচিয়েন্সি হৈছে a নামৰ মানুহজনৰ এফিচিয়েন্সি 5 কিন্তু a আৰু b এর দুয়োৰে যদি এফিচিয়েন্সিটো যোগ কৰা হয় কিমান আহে 9 আহে নে নাই ইয়াতে দেখি আছে তোমালোকে a আৰু b এর এফিচিয়েন্সি কিমান 9 a এর অকল এফিচিয়েন্সি কিমান 5 অৰ্থাৎ a এর এফিচিয়েন্সিটো ইয়াতে বহাই দিয়া 5 plus b is equal আহিব লাগে 9 b equal ইয়াৰ পৰা आंसर আহি যাব 4 তো b এর এফিচিয়েন্সি আমি পাই গলো b এর যদি কাৰ্যক্ষমতাটো তোমালোকে গম পাই যোৱা তেতিয়াহলে আমাক কি কৈছে আমাক কৈছে কিমান দিনত b অকলে কামটো কমপ্লিট কৰিব পাৰিব কিমান দিনত পাৰিব তো আমি কি কৰিম টোটেল ওয়ার্ক ডিভাইডেড বাই এফিচিয়েন্সি ফর্মুলাটো ইউজ কৰি দিয়া অৰ্থাৎ 360 ডিভাইডেড বাই 4 কারেক্ট आंसर আহি গল 90 ডেজ ঠিক আছে 90 দিনত কি হ'ব গোটেই কামটো সম্পূৰ্ণ হ'ব নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এটা এই কোৱেশ্চনটো তোমালোকৰ বহুতখিনি কনসেপ্ট ব্যৱহাৰ হ'ব ক'বলৈ গ'লে টাইম এন্ড ওয়াৰ্কৰ অলমোস্ট গোটেইকেইটা কনসেপ্ট গোটেইখিনি কনসেপ্ট টাইম এন্ড ওয়াৰ্কত যিমান কনসেপ্ট আছে গোটেইখিনি কনসেপ্টে ইয়াতে ব্যৱহাৰ হ'ব মই এক্সপেক্ট কৰিছো তোমালোকে এইটো কোৱেশ্চন কৰিব পাৰিবা কিয় কৰিব দিছো কাৰণ এইটো কোৱেশ্চন কৰিবলৈ হলে তোমালোকক ভালোখিনি ষ্টাডি কৰিব লগা হ'ব আৰু ইমানখিনি ষ্টাডি কৰিলা মানে আলটিমেটলি তোমালোকৰ কাৰণে খুব ভাল তোমালোকৰ কাৰণে এনেকুৱা ভাল যে এক্সামত 90% কোৱেশ্চন ম্যাক্সিমাম কোৱেশ্চন মানে ইয়াতে যিমান কিটা টাইপস অফ কোৱেশ্চন বা যেনেকুৱা কনসেপ্ট ইউজ হ'ব তেনেকুৱা কনসেপ্টৰ কোৱেশ্চন এক্সামত বেছিকৈ আহে তো তোমালোকে এইটো কোৱেশ্চন ট্ৰাই কৰা কমেন্ট বক্সত এনসাৰটো দিবা যদি তোমালোকে নোৱাৰিলেও কোনোবা এজন হলে জনাই দিবা যে মই পাৰা নাই জনাই দিবা যদি পাৰা নাই তো নেক্সট ক্লাছত মই এইটো কৰাই দিম আদাৰৱাইজ মই এইটো কোৱেশ্চন কৰাই নিদিও জাস্ট কমেন্ট কৰিবা এনসার আহিলে তো খুব ভাল কথা এনসারটো কমেন্ট কৰিলেও হৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে ইয়াৰে আমাক কৈছে ইফ দ্য নাম্বাৰ আমাক এটা নাম্বাৰ দিয়া আছে কৈছে এই নাম্বাৰটো কি হ'ব এই নাম্বাৰটো ইজ ডিভিজিবল বাই 6 6 ৰে হৰণ যাব ঠিক আছে দেন কৈছে ফাইন্ড দ্য সাম অফ দ্য অল পসিবল ভ্যালুজ অফ m m ৰ মান যি হবার সম্ভাৱনা আছে সেই গোটেইকেইটা ভ্যালুৰে আমাক কি উলিয়াব দিছে যোগফল উলিয়াব দিছে তো 87m 6203m এটা চোৱা m ৰ ভ্যালু কি হ'ব পাৰে যদি এটা সংখ্যা 6 ৰে হৰণ কৰিব লগা হয় তাৰ অৰ্থ কি 6 ৰে হৰণ কৰিব লাগিলে তাৰ অৰ্থটো হৈছে সেই সংখ্যাটো 2 আৰু 3 দুইটা সংখ্যাৰে হৰণ যাব লাগিব বুজি পালা 2 আৰু 3 2 and 3 2 and 3 দুইটাৰে যাব লাগিব আৰু আমি ভালদৰে জানো যদি এটা সংখ্যা 2 ৰে হৰণ যাব লগা হয় তেতিয়াহলে এককৰ ঘৰত কি থাকিব লাগে এককৰ ঘৰত অৰ্থাৎ m ৰ ভ্যালুটো
আমাৰ ইয়াতে কি হ'ব পাৰিব আমাৰ ইয়াতে m ৰ ভ্যালুটো আইদাৰ 0 নহলে 2 4 6 8 এইকেইটাহে হ'ব পাৰিব যদি এটা সংখ্যাক 2 ৰে হৰণ যাব লগা হয় এককৰ ঘৰত কি থাকিব লাগিব 0 2 4 6 8 এইখিনি আমি জানো প্ৰথমতে ইয়াতে 0 বহাই দিম ঠিক আছে এতিয়া ইয়াতে যদি 0 বহাই দিও ইয়াতেও 0 হ'ব কাৰণ দুইটা m হয় ইয়াতে বেলেগ বেলেগ ভ্যালু বহাব নোৱাৰা ইয়াতে যদি 0 বহাই ইয়াতেও 0 তো এতিয়া আমি চেক কৰিব লাগে যে 3 ৰে হৰণ যাব নে নাই 3 ৰ হৰণৰ নিয়ম কি আছিল অংক কেইটাক যোগ কৰিব লাগে আৰু 3 ৰে হৰণ যায় নে নাই চাব লাগে আমি কি কৰিছো 8 7 15 8 + 7 15 আৰু 15ক 3 ৰে যাব নে নাই যাব তো আমি আৰু নেক্সট নিলিখো হৈ গল দেন 6 + 6 ক তো ডাইৰেক্টলি গৈ আছে দেন 3 কো ডাইৰেক্টলি গৈ আছে 2 যাব জানো নাযায় মানে ইয়াতে 3 ৰে যদি ইয়াতে শূন্য বহাও m ৰ জায়গাত তেতিয়াহলে হৰণ নাযায় আৰু এইটো কেনেকে প্লাস কৰি আছো হৰণৰ নিয়ম অলৰেডি কৰাই থৈ দিছো নাম্বাৰ সিস্টেমত আমি কি কৰো সংখ্যা কেইটা যোগ কৰো এই অংক কেইটা যোগ কৰো যোগ কৰি পেলাই ডাইৰেক্ট 3 ৰে কাট খালে কাটি দিও এটা 3 ৰে 6 কাটিব পাৰি ডাইৰেক্ট কাটি দিছো 8 + 7 15 15ক 3 ৰে কাটিব পাৰি ডাইৰেক্ট কাটি দিছো আৰু বেলেগ যোগ কৰিব লগা নাই নেক্সট আমি গম পালো যে 0 বহালে ইয়াতে নহয় তো এতিয়া 1 বুলি ভাবি লোৱা 1 থাকিলে কি হ'ব তো 1 থাকিলে আকৌ 8 7 কিমান হল 15 দেন 6 তো ডাইৰেক্টলি যাব মানে আলটিমেটলি আমি এনেকৈ চাব পাৰো যে 8 7 যাই আছে 6 যাই আছে 3 যাই আছে এইখিনি যাই আছে এটা জাস্ট এইখিনি নিউট্ৰেল হ'ব লাগে তো নিউট্ৰেল কেনেকৈ কৰিম চোৱা 2 + 1 2 + 1 3 এইটো গ'লে আৰু এটা 1 ৰৈ গ'ল মানে 1ও পসিবল নহয় দেন তোমালোকে 2 চাই লোৱা 2 হলে কি হ'ব 2 + 2 4 বুজি পালানে কাৰণ বাকিখিনিতো এনেও হৰণ যাই আছে তো তোমালোকে জাস্ট এটা এটা ভ্যালু চেঞ্জ কৰিব লাগে ইয়াতে ধৰিলা মই 2 বুলি কৈ দিলো যে m ৰ ভ্যালু 2 2 হলে কি হ'ব 2 2 4 4 আৰু ইয়াতেও কি আহিব ইয়াতে 2 আহিব ন 2 2 4 5 6 6 3 ৰে যায় না যায় অৰ্থাৎ m ৰ সম্ভাৱনীয় মান কি হ'ব পাৰে 2 হ'ব পাৰে আৰু কিবা হ'ব নেকি আৰু চেক কৰা তো 2 ৰ পিছত আমি চেক কৰিম 4 4 হ'ব পাৰে নেকি তো 4 ইয়াতে ৰাখি দিয়া ইয়াতেও 4 ইয়াতেও 4 চেক কৰিলে কি হ'ব চোৱা 4 5 6 6 4 10 10ক 3 ৰে হৰণ যাব জানো নাযায় মানে ইয়াতে 4 যোনটো আছে এইটো হ'ব নোৱাৰে 2 আমাৰ হ'ব ঠিক আছে 2 আমাৰ পসিবল 2 হ'ব পাৰে দেন 0 আমাৰ হ'ব নোৱাৰে এবাৰ 6 বহাই চোৱা 6 বহালে কি হ'ব তো 6 যদি তোমালোকে ইয়াতে m ৰ জায়গাত বহাই দিয়া 6 বহাই দিলে 6 6 এই দুইটা সংখ্যাই 3 ৰে হৰণ যাব কিন্তু মাজত 2 এটা ৰৈ যাব এই দুইটো কাটিব লাগিব ন 2 টো 3 ৰে কাট খোৱা নাই তো সেই কাৰণে আমি গম পালো 6 ইয়াতে পসিবল নহয় এবাৰ 8 ট্ৰাই কৰা যে 8 হ'ব জানো 8 হ'ব জানো তো ইয়াতে যদি মই 8 লিখি দিও 8ক এতিয়া 3 ৰে তো হৰণ নাযায় আমি কি কৰিলো 8 + 8 16 16 ৰ লগত 2 যোগ কৰিলে 17 18 আৰু 18ক 3 ৰে হৰণ যাব মানে ইয়াতে m ৰ পসিবল ভ্যালু 8 এটা হ'ব পাৰে 2 আৰু 8 এই দুইটাই ভ্যালু পসিবল আমাক কৈছে ফাইন্ড দা সাম অফ অল পসিবল ভ্যালুজ অফ m তো m ৰ পসিবল ভ্যালু কি হ'ব 2 আৰু 8 ৰ দুইটাই হ'ব পাৰে তো ইয়াৰ যোগফল কিমান হ'ব সাম কিমান ওলাব 10 তো কারেক্ট आंसर ওলাই গল 10 বুজি পালা আশা কৰো বুজি পালা তো আমি ডিভিজিবিলিটি ৰুলস আছে ইয়াতে ইউজ কৰিব লাগে আমি চেক কৰিব লাগে অকল এইকেইটা সংখ্যা আহে তাৰ ভিতৰত আমি এইকেইটা ডাইৰেক্টলি কাটি থৈ দিলে আমাৰ কাৰণে ইজি হৈ পৰিব ওকে নাও নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে চোৱা এনে কি কৈছে এনে আমাক টাইম এন্ড ওয়াৰ্কৰ এটা কোৱেশ্চন দিছে মই তোমালোকৰ সকলোকে এডভাইস দিও ভিডিওটো পজ কৰা দেই ডাইৰেক্ট পজ কৰা মই চাই আতৰি দিছো পজ কৰা দেন ট্ৰাই কৰা হল ওকে এতিয়া ট্ৰাই কৰা তোমালোকে এইটো কোৱেশ্চন অবিয়াসলি তোমালোকে কিবা বেলেগ বেলেগ মেথডত যাবও পাৰা কিন্তু বেলেগ বেলেগ মেথডত যোৱাৰ প্ৰয়োজন নাই এটা আমাক এটা কামৰ কিবা 800 ইউনিট বুলিও কৈছে এই ইউনিট ইউনিটৰ ওপৰত গুৰুত্ব নিদিবা ডাইৰেক্ট তোমালোকে লিখিবা যে এ নামৰ মানুহজনে এটা কাম 3 ঘন্টাত কৰে বি নামৰ মানুহজনে এটা কাম 8 ঘন্টাত কৰে ঠিক আছে আমাক এতিয়া কৈছে এ আৰু বি দুয়ো একেলগে কাম কৰিলে কিমান সময় লাগিব হয় নে নাই একেলগে কাম কৰিলে কিমান সময় লাগিব তো আমি কি কৰিম ইহতৰ এলসিএম লম এলসিএম কিমান 24 দেন আমি ইয়াতে কি লিখিম ইয়াতে লিখিম এফিসিয়েন্সি কাৰ্যক্ষমতা ইয়াতে আহি গল 8 ইয়াতে আহি গল 3 দুয়ো লগ হৈ কাম কৰিব মানে টোটাল এফিসিয়েন্সি কিমান 11 লগ হৈ কাম কৰিলে এদিনত 11খন কাম হ'ব টোটাল ওয়ার্ক কিমান আছে টোটাল ওয়ার্ক আছে 24 তো কারেক্ট आंसर ডাইরেক্টলি তোমালোকে দি দিবা 24/11 এইটোৱে কারেক্ট আৰু বেলেগ বেছি কৰিব লগা নাই ইয়াতে মিছাতে তোমালোকক কনফিউজ কৰাৰ কাৰণে 800 ইউনিটস দিছে এনেকুৱা নহয় যে আমি এইটো ইউজ কৰিব নোৱাৰো 800 ইউনিটস ইউজ কৰিলেও आंसर আহিব কিন্তু ক্যালকুলেশনটো দীঘল হ'ব অলপমান বেছি কমপ্লিকেটেড হ'ব তো সেইবিলাক কৰাৰ প্ৰয়োজন নাই যদিহে তোমালোকক সেম কাম বুলি কয় কাৰণ ইয়াতে আমাক কৈছে কনস্ট্যান্ট ৰেটস অফ কিমান সেম স্পিডত আমাক কৈছে এটা সেম স্পিডত 800 ইউনিট কাম কৰিবলৈ দুয়োকে কিমান সময় লাগিব আলটিমেটলি গোটেই কামটোৰ কথা কৈছে যদি আমাক ইয়াতে ক'লে হয় যে সেম স্পিডত 600 ইউনিট কাম কৰিবলৈ কিমান সময় লাগিব সেই ক্ষেত্ৰত আমি অকনমান ডিটেইলছত কৰিব লগা হ'লহেঁতেন যেহেতুকে আমাক সেম ইউনিটৰ কথা কৈছে তো সেই কাৰণে আমি ডাইৰেক্টলি এইটো মেথডে ইউজ কৰিব পাৰো ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো ওকে খতম
তো আজিৰ ক্লাছটোত এইখিনিয়ে আমি ভালোখিনি কুৱেশ্যন ট্ৰাই কৰিলো আশা কৰিলো ট্ৰাই কৰিব পাৰিছা আৰু যদি বুজি পোৱা নাই চোৱা এইটো ক্লাছত যিহেতু আমি অকল প্ৰেক্টিচ কৰি আছো তো অবভিয়াছলি দুই এটা কুৱেশ্যন ডিফিকাল্টি লাগিব পাৰে টান লাগিব পাৰে কৰিব নোৱাৰিবা পাৰা তো তোমালোকে কি কৰিবা চিম্পলি যিখিনি বেচিক্সৰ পৰা হাইলৈকে অলৰেডি কৰোৱা আছে ক্লাছ তো সেইকেইটা ফলো কৰা সেইকেইটা ক্লাছ যেতিয়া ভিজিট কৰিবা অবভিয়াছলি গোটেইখিনি বুজি পাবা ওকে লগতে মই জনাই দিছো আমাৰ আৰআৰবি এনটিপিসিৰ কাৰণে এটা বেটচ লঞ্চ কৰা হৈছে যদি কোনোবা ইন্টাৰেষ্টেড হয় বা প্ৰিপেয়াৰ কৰিছা তোমালোকে বেটচ জয়েন কৰিব পাৰা যদি বিচৰা তোমালোকৰ ওপৰত হ'ব আপ টু তো লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ এণ্ড বাই বাই